Everyone, welcome to my channel Maths by Sujit. আজি আমি ম্যাথছৰ টোটাল 35 কোৱেশ্চন সলভ কৰিম। যিসকলৰ কাইলে এক্সাম আছে ইহঁতৰ কাৰণে ভিডিওটো বহুতো হেল্পফুল হ'ব, তোমালোকৰ প্ৰেক্টিছ হৈ যাব। আৰু আজিৰ কোৱেশ্চনবোৰত আমি বেছি সময় নিদু, একেবাৰে ডিটেইলছ এক্সপ্লেনেশ্যন আমি নকৰোঁ, ঠিক আছে, নহলে বহুত টাইম যাব। কিছুমান যদি নতুন টাইপৰ কোৱেশ্চন তাত আমি অকমান সময়টো দিম। তো ফাৰ্স্ট কোৱেশ্চনটো চোৱা। How many packets of 1/12 kg salt can be made from 7 1/2 kg of salt? মানে 7 1/2 kg সল্টৰ পৰা 1/12 kg সল্টৰ কিমানটা পেকেট বনাব পাৰিব এইটো সুধিছে। তো এইটো টোটেল, ঠিক আছে, টোটেলটোক আমি ডিভাইড কৰিম, এইটোৰ পৰা আমাৰ এনসাৰটো আহি যাব। এইটো কিমান 7 1/2 মানে কি, এইটো মিক্সত দিয়া আছে কিমান 15/2, ইয়াক আমি ডিভাইড কৰিব লাগে এইটোৰ পৰা। তো ডিভাইড কৰিব লাগে, ডিভাইডটো যদি মই ইনটু কৰি দিওঁ এইটো কি উল্টি যাব, মানে 12/1 হৈ যাব, ঠিক আছে। তো একটু লিখি লাভ নাই, 2 পৰা এইটো 6 বাৰ যাব, 6 15 গুণ 90, এইটো আমাৰ কাৰেক্ট এনসাৰ। 2 নম্বৰটো চোৱা। 3 numbers are in the ratio 2:3:4 and the sum of their cubes is 33957. What is the sum of the 3 number? তিনিটা সংখ্যাৰ আমাক ৰেচিঅ'টো দিয়া আছে। সাপোজ মই নাম্বাৰ তিনিটা 2x 3x আৰু 4x বুলি ধৰি লৈছোঁ। এতিয়া আমাক যোগফলটো দিয়া আছে, সিহঁতৰ কিউবৰ যোগফল মানে কিউব কৰি কিনি যোগ কৰিব লাগে, আৰু কিউব কৰি যোগ কৰিলে কিমান আহে, ইমান আহে বুলি কৈছে। তো আমি কি কৰিম, এই তিনিটা নাম্বাৰটো কিউব কৰি যোগ কৰিম। তো ইয়াক কিউব কৰা কিমান 8x কিউব, 3x কৰিলে 27x কিউব, 4x কৰিলে 64x কিউব। এতিয়া যোগ কৰিলে কিমান হ'ব, 33957 সমান হ'ব, এইটো আমাক দিয়া আছে। তো যোগ কৰা, এইটো 8 আৰু 27 কিমান 35, আৰু এফালে 9 9 মানে 99x কিউব আহিব যোগ কৰিলে, মানে 33957 সমান হৈ যাব। তো কাটি লোৱা তোমালোকে, নহ'লে 11 পৰা কাটি লোৱা, 11 9 0 99, 11 পৰা 3 বাৰ যাব। তো দুটা একেলগে ল'লে 0 লগাব লাগিব, 11 8 জাৰ 88 থাকিলে 7, 11 7 জাৰ 77, আকৌ 9 পৰা কাটি দিয়া, 9 3 জাৰ 27, 3 থাকিলে 38 হৈ গ'ল, 9 4 জাৰ 36, আকৌ 27 হৈ গ'ল, 9 3 জাৰ 27। তাৰ মানে x কিউবৰ মান ইমান আহিলে, xৰ মান কিমান 7 হৈ যাব, ইয়াৰ কিউব ৰুট 7, ঠিক আছে। তো আমাক কি সুধিছে, হোৱাট ইজ দ্য সাম অফ দ্য 3 নাম্বাৰ, মানে এই তিনিটা সংখ্যাৰ যোগফলটো সুধিছে। যোগ কৰিলে কিমান আহিব, 4 3 7 8 9, 9x, ইয়াৰ মানটো উলিয়াব লাগে। x মানে কিমান 7, তো 9 7 জাৰ 63, যোগফলটো কিমান আহিব 63, ঠিক আছে। এনেকৈ 3 নম্বৰটো চোৱা। ইফ দ্য মেডিয়ান অফ দ্য ডেটা দিছ, মানে এটা সিৰিজ দিয়া আছে আমাক, ইয়াৰ মেডিয়ানটো কিমান x, এণ্ড দ্য মেডিয়ান অফ দ্য ডেটা অবটেন বাই ৰিপ্লেচিং 3/33। এতিয়া এই সিৰিজটোৰ মানে যিটো 3 আছিলে ন, তাক ৰিপ্লেচ কৰি দিলে 33 পৰা, এণ্ড 8/18, 8ৰ জেগাত 18, ঠিক আছে, এভৱ ডেটা এইটো সিৰিজটোৰে। আৰু এতিয়া মেডিয়ান কিমান হৈ গ'ল, y হৈ গ'ল, মানে ষ্টাৰ্টিঙত মেডিয়ানটো x আছিলে, এতিয়া y হৈ গ'ল। আমাক কি সুধিছে, ডিফাৰেঞ্চ বিটুইন y এণ্ড x, y আৰু xৰ মাজৰ পাৰ্থক্য। দুটাও মেডিয়ানেই হয়, কিন্তু প্ৰথমে মেডিয়ান বেলেগ আছিলে, পাছত ৰিপ্লেচ কৰাৰ পাছত বেলেগ হৈ গ'ল। এতিয়া চোৱা, মেডিয়ান আমি কেনেকৈ উলিয়াওঁ, যেতিয়াও আমাক সিৰিজ দিয়া থাকে ন, তাৰ যদি মেডিয়ানৰ কথা আহে, সদায় তোমালোকে প্ৰথমে সিৰিজটোক এছেণ্ডিং অৰ্ডাৰত কি এৰেঞ্জ কৰিব লাগে, মানে সৰুৰ পৰা ডাঙৰলৈ। তো মই এছেণ্ডিঙত এৰেঞ্জ কৰি ল'ম, কিমান আহিব, প্ৰথমে 3, নেক্সট কি 7, তাৰপিছত 8 হ'ল, নেক্সট কি আহিব চোৱা 15 17 21 23 24 29 আৰু 30 হ'ল। 3 3 6 7 8 9 10টা আছে, 1 2 3 4 5 6 7 8 9 10 হ'ল। এতিয়া চোৱা মেডিয়ান কিমান হ'ব এই সিৰিজটোৰ, একেবাৰে মাজৰটো, এফালে 5টা এফালে 5টা হ'ল, মাজত এইটো নহয় জানো। তো 17 আৰু 21ৰ একদম মাজত কি আছে চোৱা, 17 পাছত 18 আহে, 19 আহে, তাৰপৰা 20, এইটো 21, এইটো 17, তো মাজত কোনটো হ'ব, 19টো হ'ব নহ'ব কোৱা, ডাইৰেক্টলি আহি আছে। নোৱাৰিলে তোমালোকে কি কৰিবা, এই দুটা যোগ কৰি আধা কৰি দিবা, ঠিক আছে। এই দুটা যোগ কৰিলে কিমান 38, ইয়াৰ আধা কিমান 19, এনেকৈ আহি যায়। তো আমি মেডিয়ানটো 19 পালোঁ, কিন্তু প্ৰশ্নত কৈছে মেডিয়ানটো x, মানে এইটো xৰ মানটো হয় হ'ল। নেক্সট কৈছে এতিয়া এই ডেটাটোত 3 কি 33 বনাই দিলে, তো 3ৰ জেগাত 33 হৈ যাওঁ মানে, ঠিক আছে। আৰু 8ৰ জেগাত 18, ইয়াৰ জেগাত কি 18 হৈ গ'ল, ইয়াৰ জেগাত 33। এতিয়া এইটো এছেণ্ডিঙত এৰেঞ্জ কৰা, কিমান প্ৰথমে 7 আহিব, তাৰপৰা কিমান 15, নেক্সট 17, নেক্সট কি এতিয়া 18 আহিব, তাৰপৰা 21 23 24 29 30 আৰু কিমান আহিব 33, এনেকৈ হ'ল। এতিয়া ইয়াৰ মেডিয়ান কিমান হ'ব চোৱা, টোটেল কেইটা আছে, 10টাই আছে। তো এইটো 5টা আৰু এইটো 5টা, মাজত এইটো নহয় জানো। তো 21 আৰু 23ৰ মাজত কি 22 নাই জানো, এইটো আমাৰ মেডিয়ান হৈ গ'ল। তো এইটো কাৰ মান, y-ৰ মানটো, ইয়াত কৈছে ন y বুলি কৈছে, এতিয়া মেডিয়ানটো y। তো আমাক কি সুধিছিলে, ডিফাৰেঞ্চ y আৰু xৰ। তো 22 আৰু 19ৰ মাজৰ ডিফাৰেঞ্চ কিমান, মাইনাছ কৰা তোমালোকে, কিমান হ'ব 3,
এইটো আমাৰ কাৰেক্ট এনসাৰ চোৱা একো নাই জাস্ট তোমালোকে কুৱেশ্যনটো বুজিব লাগে ঠিক আছে মাইনাছ কৰিলে 3 আহিব এইটোৱে কাৰেক্ট এনসাৰ x বাই y ৰ মানটো আমাক দিয়া আছে এইটো ইয়াৰ মানটো উলিয়াব লাগে ঠিক আছে এইটো তোমালোকে আৰু সলভ কৰিব পাৰা চোৱা x বাই y প্লাছ y বাই x মানে কিমান হ'ব আমি ফ্ৰেকশনটো প্লাস কৰিব লাগে তো তলত কি আহিব এলসিএমটো x আৰু y টো ইনটু কৰা x y আৰু ক্ৰস মাল্টিপ্লাই কৰা x x x স্কয়াৰ প্লাস y y কিমান y স্কয়াৰ আৰু পাৱাৰ কি আছে নেগেটিভ এটো মনত থবা ঠিক আছে ইয়াৰ মানটো আমি উলিয়াব লাগে এনেকে ৰাখিও কৰিব পাৰা জাস্ট মই সলভ কৰি দিছো মানে তেতিয়া ইজি হ'ব এটা চোৱা x বাই y ৰ মানটো আমি প্ৰথমে উলিয়াই লম ইয়াৰ পৰা এটো সলভ কৰিম পাৱাৰ কি নেগেটিভ আছে পাৱাৰ নেগেটিভ থাকিলে তোমালোকে ন পজিটিভ বনাই লবা ভিতৰত যেটো ফ্ৰেকশন আছে তাক উলুটাই দিবা ৰেচিপ্ৰকেল উপৰটো তলত আহিব তলটো ওপৰত তো এটো কিমান হ'ব 3 বাই -1 এতিয়া পাৱাৰটো কি হৈ যাব এটো +3 ঠিক আছে আৰু এটো 3 বাই 2 হৈ যাব তো পাৱাৰটো কি +4 হৈ গ'ল এনেকে এটা চোৱা 3 ক যদি মই -1 পৰা ডিভাইড কৰো এটো যদি আমি সলভ কৰো -3 নাহিব জানো তো -3 ৰ পাৱাৰ 3 বুলি আমি ক'ব পাৰো তো মাইনাসক 3 বাৰ পূৰণ কৰিলে মাইনাসে আহিব 3 ক যদি মই 3 বাৰ পূৰণ কৰো 27 আহিব এফালে ডিভাইড আছে ডিভাইডটো ইনটু কৰি দিয়া ইনটু কৰিলে এই নাম্বাৰটো কি উলটি যাব আকৌ ঠিক আছে সদায় ডিভাইডটো ইনটু কৰিলে সেকেন্ডটো উলটি যায় 3 ক যদি মই 4 বাৰ পূৰণ কৰো কিমান 81 2 ক 4 বাৰ কৰিলে 16 কৰি চাবা তোমালোকে তো ইনটু কৰিছো এটো উলটি যাব 16 বা 81 হৈ যাব এনেকে তো 27 পৰা 81 3 বাৰ যাব তো কি থাকিলে -16 বাই 3 এটো কাৰ মান আহিলে x বাই y ৰ মান এটো কি x বাই y ৰ মান এনেকে ঠিক আছে মানে x ৰ মানটো -16 আৰু y ৰ মান ইমান তো ইয়াত পুট কৰি দিয়া তলত কি x y আছে x y x আৰু y ৰ মানটো ইনটু কৰিলে কিমান 3 16 গুণ 48 আৰু মাইনাস আছে -48 আৰু ওপৰত সোয়া x স্কয়াৰ মানে এই -16 ক আমি স্কয়াৰ কৰিম তো -16 ক যদি মই স্কয়াৰ কৰো মাইনাসক দুবাৰ পূৰণ কৰিলে প্লাস হৈ যাব আৰু 16 স্কয়াৰ কৰিলে 256 প্লাস y স্কয়াৰ মানে কি 3 স্কয়াৰ 9 নহব জানো তো যোগ কৰিলে কিমান আহিব এটো ওপৰত এটো 5 1 থাকিলে 6 265 ডিভাইড বাই -48 কিন্তু ইয়াত সোয়া পাৱাৰ কি আছিল -1 তো আমি এটো প্লাস বনাম তাৰ তেতিয়া কি হ'ব এই ফ্ৰেকশনটো উলটি যাব -42 ওপৰত যাব 265 তলত আহিব এটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে মাইনাসটো এটা পাৱাৰটো +1 হৈ গ'ল এটো নিলিখে আৰু তো ইয়াৰ মানটো আমাৰ কিমান হ'ব এটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট টু সোয়া BD is the diagonal of parallelogram ABCD such that angle CBD equal to 12x angle ABD 7y ADB 60 আৰু CDB 28 then the value of this এটো প্লাস আছিল তোমালোকে প্লাসটো লিখি লবা সো প্যারালেলোগ্রাম কৈছে প্যারালেলোগ্রামৰ কি হয় অপোজিট সাইড হদায় কি সমান হয় আৰু প্যারালেল হয় সমান্তৰাল আৰু সমান ঠিক আছে মনত থবা এইটো লাইন আৰু এইটো লাইন কি সমান্তৰাল হ'ব প্যারালেল আৰু সমানো হয় আৰু এইটো সমান আৰু বা প্যারালেল বুলি আমি ক'ব পাৰো ঠিক আছে অনলি অপোজিট সাইডবোৰ সমান আৰু সমান্তৰাল হয় মনত থবা এটা সোয়া ABCD বুলি কৈছে সাপোজ এটো ABCD হল BD কি ডায়াগোনাল এইটো BD ডায়াগোনাল হয় CBD 12x CBD মানে এই কোণটো কিমান 12x আৰু ABD মানে এই কোণটো 7y আৰু ADB এটো 60 ডিগ্ৰী দিয়া আছে CDB এটো কিমান 28 ঠিক আছে এতিয়া সোয়া তোমালোকে এটা বস্তু জানা জ্যামিতিত এটা কনসেপ্ট আছে সাপোজ দুটা সমান্তৰাল ৰেখা ঠিক আছে প্যারালেল লাইন ইয়াক যদি আন এটা লাইন এনে কাটি দিয়ে ইন্টারসেক্ট কৰে হদায় এইটো কোণ সমান হয় আৰু এইটো সমান হয় এটো একান্তৰ কোণ বুলি কয় ঠিক আছে জেড টাইপ বনিব এনেকা সোয়া এইটো তো এইটো সমান হয় ইয়াতো সোয়া এই দুটা সমান্তৰাল ৰেখা হয় না নহয় তো এই লাইনটো ইয়াক কাটিছে ন এনেকে এইটো তো এইটো আৰু এইটো সমান হ'ব নহব তেনেকে এইটো সমান হ'ব এনেকে তো 7y ৰ মানটো 28 বুলি মই ক'ব পাৰো 7y ৰ মান পাৰো নোৱাৰো কাৰণ এই দুটা কি সমান্তৰাল ৰেখা তো এইটো ইয়াৰ সমান হ'ব এইটো ইয়াৰ সমান আৰু 12x ৰ মানটো কিমান 60 তো ইয়াৰ পৰা y ৰ মান কিমান 4 হৈ যাব 7 ৰ পৰা 28ক হৰণ কৰা 12 ৰ পৰা এইটো 5 বাৰ যাব মানে x ৰ মানটো ইমান তো আহি গল ন x আৰু y ৰ মানটো 5 4 আমাক ইয়াৰ মানটো উলিয়াব দিছে 2x x মানে কিমান পালো 5 তো 5 2 গুণ 10 y মানে কিমান 4 4 3 গুণ 12 তো যোগ কৰিলে কিমান 22 ডিগ্ৰী এটো আমাৰ কারেক্ট आंसर সিম্পল 6 নম্বৰ 2 A student listed the following properties of rational numbers which one is correct ঠিক আছে ইয়াত সোয়া ৰেশনাল নাম্বাৰৰ কথা কৈছে তলৰ কোনটো অপচনটো মানে কারেক্ট এতিয়া ৰেশনাল নাম্বাৰ মানে কি যিবোৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰো মানে এইটো ফৰ্মত থাকিব লাগিব আৰু তলৰ যেটো মান q এটো কেতিয়াও শূন্য হ'ব নোৱাৰে ওপৰত হ'ব পাৰে একো নাই তলৰটো 0 হ'ব নোৱাৰে মনত থবা আৰু এই p আৰু q টো কি হয় ইন্টিজাৰ্স নাম্বাৰ মানে অখণ্ড সংখ্যা ঠিক আছে এটো মনত থবা ইন্টিজাৰ্স মানে কি শূন্য হ'ব পাৰে +-1 +-2 এনেকে +-3 পজিটিভ নেগেটিভ গুটেইবোৰ কি হয় ইন্টিজাৰ্স
এতিয়া চোৱা কোনটো অপশ্যনটো কাৰেক্ট আমি চাব লাগে এ ৰেচনেল নাম্বাৰ ইনক্লুড ইণ্টিজাৰ্ছ ঠিক আছে ইণ্টিজাৰ্ছ হয় 0 ইজ নট এ ৰেচনেল নাম্বাৰ এতিয়া শূন্যটো বোলে ৰেচনেল নাম্বাৰ নহয় চোৱা শূন্য বুলি ক'লে মই শূন্য বাই 1 এনেকৈ লিখিব পাৰোঁ কাৰণ 1ৰ পৰা শূন্য হৰণ কৰিলে শূন্যই আহিব তো 0ক আমি এনেকৈও লিখিব পাৰোঁ বা শূন্যক আমি 0/5 এনেকৈও লিখিব পাৰোঁ 5ৰ পৰা হৰণ কৰিলোঁ শূন্যই আহিব তো 0ক আমি বিভিন্ন ধৰণে কি লিখিব পাৰোঁ p/q আকাৰত তো এইটো এটা ৰেচনেল নাম্বাৰ হয় কাৰণ তলতো আছে ন ইয়াত ওপৰত 0 হ'ব পাৰে তলতহে 0 হ'ব নোৱাৰে তলৰটোৱে 0 হ'ব নোৱাৰে তো ওপৰত 0 থাকিলে একো প্ৰব্লেম নাই 0টো মানে কি ইয়াৰ তলত কিবা এটা আছে 1ও আছে 2 আছে 3 আছে যি মন যায় আমি লিখিব পাৰোঁ তো p/qত আমি লিখিব পাৰোঁ শূন্যক ঠিক আছে তো এইটো ৰং হয় অল ফ্ৰেকশ্যন আর ৰেচনেল নাম্বাৰ গোটেই ফ্ৰেকশ্যনবোৰ বোলে কি হয় ৰেচনেল নাম্বাৰ হয় নহয় ফ্ৰেকশ্যনবোৰ কি ৰেচনেল নাম্বাৰে হয় p/q আকাৰত থাকে ফ্ৰেকশ্যনবোৰ তো এ আৰু চিটো কাৰেক্ট ক'ত আছে চোৱা এইটো ANC ঠিক আছে 7 নম্বৰটো চোৱা এ শ্বপকিপাৰ চেলছ এন আৰ্টিকল ফৰ ₹324 আফটাৰ গিভিং এ ডিছকাউণ্ট অফ 28% অন ইটছ মাৰ্ক প্ৰাইচ মানে 28% ডিছকাউণ্ট দিয়াৰ পাছত বস্তুটো ইমানত চেল কৰিছে এইটো চেলিং প্ৰাইচটো তো চোৱা মই প্ৰথমে MPটো উলিয়াই ল'ম মাৰ্ক প্ৰাইচটো কিমান আছিলে 28% মানে কি 28/100 কটাকটি কৰিলে 4 7 গুণ 28 4 25 গুণ 100 ইমান আহিলে এইটো কি MP কাৰণ ডিছকাউণ্ট দিছে ন এইটো MPৰ ওপৰত দিয়া হয় তো 25টো হ'ল MP ওপৰটো কি বুজাব ডিছকাউণ্ট তাৰ মানে 25ত 7 ডিছকাউণ্ট দিছে মানে কিমানত চেল কৰিব 18ত কিন্তু প্ৰশ্ন মতে কৈছে ইমানত চেল কৰিছে তাৰ মানে এই 18 মানটোৱে 324 হয় তো 1ৰ মান কিমান 18 গুণ ইমান নহয় জানো 18 324 আমি জানো তো 1ৰ মান ইমান তো 25ৰ মান কিমান ইয়ালৈ 18 পূৰণ কৰা MPটো আহি যাব ন একচুৱেলি যেটো প্ৰাইস আছিল মাৰ্ক প্ৰাইসটো তো 25 10 গুণ 250 আৰু 25 8 গুণ কিমান হয় 200 মানে কিমান এটো 450 কৰি চাবা 25 লগত 18 পূৰণ কৰিলে তোমালোকে 450 পাবা এটো কি MPটো আহি গল মাৰ্ক প্ৰাইস কিমান পালো 450 ঠিক আছে এতিয়া চোৱা CPটো দিয়া আছে CP কিমান 300 টকা এতিয়া কৈছে আকৌ বস্তুটো সেল কৰিলে 18% ডিসকাউন্টত সেম মার্ক প্রাইস মানে এই মার্ক প্রাইসতে 18% ডিসকাউন্টত সেল কৰি দিলে তো এতিয়া সেলিং প্রাইস কিমান হ'ব সেলিং প্রাইসটো সো 450 কি MP ডিসকাউন্ট দিয়া হয় তেতিয়া আমাৰ সেলিং প্রাইসটো আহি যাব 18% মানে কি 9/50 হয় ফ্ৰেকশনত তাৰ মানে 50ত 9 ডিসকাউন্ট দিছে কিমানো সেল কৰিব 41/50 50ত 9 ডিসকাউন্ট মানে কি 41/50 সেল কৰিব তো MP ৰ লগত এইটো পূৰণ কৰিলে SP টো আহি যাব তো এইটো কেইবাৰ যাব 9 বাৰ যাব 9 * 9 9 * 36 তো এইটো আমাৰ কি আহিলে SP আহিলে আৰু CP এইটো তো কিমান প্ৰফিট হৈছে এইটো আমাক উলিয়াব দিছে 300 বছৰটো ইমান সেল কৰিছে মানে 69 প্ৰফিট ডিভাইড বাই কি আহিব তলত 300 CP টো আৰু ইনটু 100 তো 0 0 ক্যান্সেল 3 পৰা এইটো 3 2 গুণ 6 3 3 গুণ 9 23% আমাৰ কাৰেক্ট আনসাৰ এনেকে ঠিক আছে 8 নম্বৰটো চোৱা A and B are two fixed point 5 cm apart মানে A আৰু B দুটা পইণ্ট আছে ঠিক আছে আৰু A আৰু B ৰ মাজৰ যেটো দূৰত্বটো কিমান 5 cm আমাক দিয়া আছে কৈছে and C is a point on AB কতবা C আছে পইণ্ট এটা ঠিক আছে সাপোজ ধৰি লৈছো এটো C AC ৰ মান দিয়া আছে 3 cm এইটো তো এইটো কিমান 2 নহব জানো টোটাল 5 এতিয়া কৈছে AC টো 6% বঢ়াই দিলে AC কিমান 6% বঢ়াই দিলে আগতে 3 cm আছিল এটা 6% বঢ়াই দিয়াৰ পাছত অবভিয়াসলি অকমান বেছি হৈ যাব ন আগতকে CB টো কিমান কমিলে আগতে 2 আছিল CB বা BC টো এটা কিমান কমিলে সো কেনে কৰিম তোমালোকে এটা কাম কৰা এই 5 ৰ জায়গাত 500 লিখি লোৱা ইজি হ'বলৈ কাৰণে দে ক্যালকুলেশন ইজি কৰিবৰ কাৰণে মই 500 বুলি ধৰিছো ইয়াত দুটা জিৰো লগালে তোমালোকে ইয়াতো দুটা জিৰো লগাব লাগিব ইয়াতো দুটা জিৰো এনেকে জাস্ট ধৰি লোৱা তোমালোকে বাকি তেনেকৈ কৰিব পাৰা একে আনসাৰ আহিব পইণ্টত নাহিব মান তেতিয়া এতিয়া চোৱা AC টো 300 আছিল আগতে 6% বাঢ়ি গল 6% মানে কিমান বাঢ়ি গল 300 ৰ 6% কিমান 300 ৰ 6% হয় কাটি গল 318 মানে 18 বঢ়াই দিলে তাৰ মানে AC টো এতিয়া কিমান হৈ গল 318 হৈ গল আগতে 300 আছিল 18 বাঢ়ি গল ন তো এতিয়া BC বা CB টো কিমান হ'ব চোৱা টোটাল টো 500 এটো ফিক্স 500 ৰ পৰা AC টো ইমান হৈ গল তো 500 পৰা 318 টো যদি মই মাইনাস কৰো BC টো আহিব নাহিব আহি যাব তো BC কিমান হ'ব এতিয়া এটো মাইনাস কৰা কিমান হ'ব 182 ঠিক আছে তো এটো নতুন BC আহি গল তো আগতে BC কিমান 200 আছিল আগতে BC 200 আছিল এতিয়া ইমান হৈ গল তো কিমান কমিলে এটো সুধিছে কিমান কমিলে মাইনাস কৰা কিমান কমিলে চোৱা 200 ৰ পৰা 180 গলে মানে 20 হয় 20 ৰ পৰা 2 কমাই দিয়া 18 কমিলে ঠিক আছে আৰু তলত কি আহিব অৰিজিনালটো ইনটু 100 এটোৱে সুধিছিলে কিমান কমিলে মানে তো 0 0 ক্যান্সেল 2 পৰা এটো 9 বাৰ যাব 9%
ঠিক আছে মই একেবাৰে ডিটেইলছত বুজাই দিলোঁ এইটো চাই ল'বা নতুন কুৱেশ্যন কাৰণে এনেকৈ বুজাই দিছোঁ বাকী একো নাই কুৱেশ্যন তোমালোকে বুজি পাব লাগে নেক্সটটো চোৱা 3 consecutive integers are such that when they are taken in increasing order and multiplied by 3, 5 and 2 respectively, they add up to 99. What is the sum of the original first and third integers? ঠিক আছে এনেকুৱা টাইপ কুৱেশ্যন আমি কৰাই থৈছোঁ অলৰেডি সেম একে মই এনেকুৱা এটা কুৱেশ্যন কৰাইছিলোঁ আগতে মোৰ মনত আছে প্ৰেক্টিছ সেটত ঠিক আছে এতিয়া ইয়াত চোৱা কনজুগেটিভ ইন্টিজাৰ্ছ বুলি কৈছে মানে একেৰাহে গৈ থকা সংখ্যা ঠিক আছে গেপটো সেম থাকে তেতিয়া আমি কনজুগেটিভ বুলি কওঁ টোটেল কেইটা আছে তিনিটা সাপোজ মই ধৰিছোঁ এটা x নেক্সট কি হ'ব x + 1 x + 2 এইটো কি হ'ল তিনিটা কনজুগেটিভ সংখ্যা বাট ইয়াত কৈছে মাল্টিপ্লাইড বাই 3 5 and 2 মানে ষ্টাৰ্টিঙত 3 পূৰণ কৰিছে সেকেন্ডটোৰ লগত কিমান 5 পূৰণ কৰিছে আৰু থাৰ্ডটোৰ লগত 2 পূৰণ কৰিছে এনেকৈ দিয়া আছে হ'ল আৰু এই গোটেই কেইটা যদি যোগ কৰে এড কৈছে ন যোগ কৰিলে কাৰ সমান হয় এইটো 99 বাস ইমানে এতিয়া এইটো সলভ কৰা x ৰ মানটো উলিয়াই লোৱা আমাক সাম উলিয়াব দিছে অৰিজিনেলটো মানে ষ্টাৰ্টিঙত কি আছিলে এইবোৰ পূৰণ নকৰাৰ আগত কি আছিলে এইটো x + 1 x + 2 এইটো আছিলে ন তো ফাৰ্ষ্ট এণ্ড থাৰ্ড এই দুটা যোগ কৰিব লাগে ঠিক আছে তো প্ৰথমে x ৰ মানটো উলিয়াই ল'ম চোৱা এইটো 5x + 5 × 5 নহয় জানো এইটো 2x + 2 × 4 এনেকৈ নহয় জানো তো এই গোটেইটো যোগ কৰিলে চোৱা 3x 5x 2x কিমান হ'ব 5 2 7 7 আৰু 3 কিমান 10 10x আৰু কি থাকিলে ইয়াত 5 4 9 নহয় জানো 9টো এইফালে ঠেলি দিয়া মাইনাছ হৈ যাব 99 পৰা তো 90 হৈ যাব তো x ৰ মান কি 10 ৰ পৰা হৰণ কৰা 9 আহিব আমাক কি সুধিছে x আৰু x + 2 x আৰু x + 2 ৰ কি যোগফলটো x মানে 9 এইটো কিমান 9 + 2 কিমান 11 তো এই যোগ কৰা 20 এইটোৱে ঠিক আছে ইজি আছিলে নেক্সটটো চোৱা The area of the curved surface area of a right circular cylinder is 4400 centimeter square and the circumference of its base is 110 centimeter its volume সিলিন্ডাৰৰ কথা কৈছে ন সিলিন্ডাৰৰ কি থাকে হাইট থাকে আৰু দুটা সাৰ্কেল থাকে এইটো বেস বুলি কয় ঠিক আছে তলৰটো বেস তো ৰেডিয়াসটো এটা সব ভলিউম উলিয়াব দিছে মই ডাইৰেক্ট অপচন পৰাও কৰিব পাৰো এইটো ভলিউমৰ ফৰ্মুলা কি আছিলে পাই r²h পাই মানে কি 22/7 আৰু 22ৰ ভিতৰত 11 সোমাই আছে কাৰণ আমি 22ক 2 পূৰণ 11 লিখিব পাৰোঁ তো 11ৰ মাল্টিপুল হ'ব যেটো এনসাৰ 11ৰ মাল্টিপুলৰ টেকনিক কি আছিলে চোৱা পইণ্টৰ আগৰবোৰ চাই লাভ নাই ঠিক আছে এইটো ললে মানে নেক্সট অল্টাৰনেটকে ল'ব লাগে যোগ কৰিব লাগে 0 আৰু 8 যোগ কৰিলে 8 2 আৰু 4 যোগ কৰিলে কিমান 6 এইটো মাইনাস কৰিলে কিমান 2 মাইনাস কৰাৰ পাছত 0 বা 11ৰ মাল্টিপুল পাব লাগিব ঠিক আছে তেতিয়া 11ৰ পৰা হৰণ যাব তো এইটো 11ৰ পৰা নাযায় ইয়াত চোৱা 0 আৰু 8 যোগ কৰিলে কিমান 8 3 পাছে 8 তো 8ৰ পৰা 8 বিয়োগ কৰিলে 0 আহিছে নাই তাৰ মানে এইটো 11ৰ পৰা হৰণ যায় তো আমাৰ এনসাৰ এইটো হ'ব পাৰে বাকিবোৰ চেক কৰি লোৱা 0 8 যোগ কৰিলে 8 5 2 7 মাইনাস কৰিলে 1 নাযায় 11ৰ পৰা এইটো কিমান 8 আৰু এফালে 5 এইটো নাযায় তো অকল এটা অপচনে 11ৰ পৰা হৰণ যায় ডাইৰেক্ট আমি ক'ব পাৰো এইটো এনসাৰ হ'ব ঠিক আছে এনেকৈ এক্সামত তোমালোকে এনেকৈ কৰিব পাৰা কিন্তু ডিপেন্ড কৰে অপচনৰ ওপৰত ইয়াতটো এটা অপচন 11ৰ পৰা হৰণ যায় বাকি কেতিয়াবা দুটাও আহিব পাৰে ন ঠিক আছে বেসিকৰ পৰা কেনে কৰিম চোৱা আমাক কার্ভ সারফেস এরিয়াটো দিয়া আছে সিলিন্ডাৰৰ কার্ভ সারফেস এরিয়াৰ ফর্মুলা কি আছিলে 2 পাই r h ইয়াৰ মান দিয়া আছে 4400 আৰু সার্কমফারেন্স অফ ইটস বেস মানে তলটোৰ কথা কৈছে এইটো সার্কুলার সার্কমফারেন্সৰ ফর্মুলা কি আছিলে 2 পাই r তো ইয়াৰ মানটো 110 হল এটা চোৱা 2 পাই r ইয়াতো আছে এইটো 110 ইয়াৰ জায়গাত মই 110 পুট কৰিব পাৰো নোৱাৰো ইয়াৰ মানটো এইটো হয় ইনটু h 4400 ঠিক আছে তো ইয়াৰ পৰা এইটো হৰণ কৰা কেইবাৰ যাব 40 তো h ৰ মান কি আহিলে 40 ঠিক আছে এটা r মানটো উলিয়াই লয় ইয়াৰ পৰা 2 পূৰণ পাই মানে কি 22/7 r আৰু এফালে 110 তো ইয়াৰ পৰা চোৱা 11 পৰা 11 2 গুণ 22 11 পৰা এইটো কেইবাৰ 10 বাৰ যাব আকৌ 2 পৰা 5 বাৰ তো থাকিলে কি ইয়াত 2r তলত 7 আৰু এফালে 5 ইয়াৰ তলত 1 আছে তো r মান উলিয়াবৰ কাৰণে এইটো গুছাব লাগিব 2 টো ক্ৰস মাল্টিপ্লাই কৰিলে ইয়াত আহিব তলত আৰু তো 7 টো এফালে 35 তো r ৰ মান কি আহিলে ইমান তো তোমালকে পুট কৰি দিবা ভলিউমৰ ফৰ্মুলা ঠিক আছে ভলিউম কি আছিলে পাই r²h তো পাই মানে 22/7 r² মানে ইয়াক দুবাৰ পূৰণ কৰিবা আৰু h মানে 40 পুট কৰিবা এনসাৰটো এইটোই পাবা বাকি সব মিটাৰ কিউবত সুধিছে এনসাৰ মানে এনসাৰটো মিটাৰ কিউবত উলিয়াব লাগে মিটাৰ সেন্টিমিটাৰত আসলে মিটাৰ কিউব মানে কি 100 ৰ পৰা তোমালকে তিনিবাৰ হৰণ কৰিব লাগিব কিন্তু কৰি লাভ নাই কাৰণ এনসাৰবোৰ বেলেগ বেলেগ ন পইণ্টটো চাই লাভে নাই তো নকৰিলেও হৈ যাব ডাইৰেক্ট তোমালকে ইয়াত পুট কৰিবা আহি যাব ঠিক আছে এইটোই পাবা তোমালকে এনেকৈ কৰিবা
11 নম্বৰটো চোৱা x varies inversely as y মানে চোৱা x টো কি ইনভাৰ্সলি প্ৰপৰ্শনাল y ৰ তো y টো উলটাই দিবা তোমালোকে এনেকৈ ডাইৰেক্ট যদি ইনভাৰ্সলি জায়গাত তোমালোকক x varies y দিয়া থাকে মানে ডাইৰেক্টলি প্ৰপৰ্শনাল বুজাব সেইটো তেতিয়া আমি এনেকৈ লিখিম ঠিক আছে এটা এই প্ৰপৰ্শনালটো আমি আতৰাব লাগিব তেতিয়া এটা কনস্ট্যান্ট ভ্যালু আহি যায় ইয়াত কি আহি যাব k টো 1 লগত পূৰণ হৈ যাব ওপৰত তো k বাই y নহব জানো ঠিক আছে এনেকৈ মানে k * 1 বাই y তো k1 জাৰ k বাই y হৈ যাব এটো ইকুৱেশ্যনটো আহি গল এটা সোয়া স্টার্টিংত x ৰ মান দিয়া আছে 3.5 k ৰ মানটো আমি উলিয়াম y ৰ মানটো কিমান 2.4 তো k ৰ মান উলিয়াব হলে ক্ৰস মাল্টিপ্লাই কৰা এই দুটা পূৰণ কৰিলে কিমান 35 আৰু 24 4 5 গুণ 20 2 থাকিলে 4 3 গুণ 12 2 14 এফালে তোমাৰ 840 হ'ব কিন্তু পইণ্টটো সোয়া ইয়াটো এটাৰ আগত তাৰ মান দুটাৰ আগত পইণ্ট আহিব তো আমি ক'ব পাৰো k ৰ মানটো 8.4 আহি গল ঠিক আছে জিৰোটো লিখি লাভ নাই লাষ্টৰ পইণ্টৰ পাছত এতিয়া y ৰ মান উলিয়াব লাগে এটো ইকুৱেশ্যনতে পুট কৰিব লাগিব x ৰ মান দিয়া আছে 5.6 k ৰ মান কিমান পালো 8.4 y ৰ মান উলিয়াব লাগে যদি মই ক্ৰস মাল্টিপ্লাই কৰো y টো ইয়াৰ জায়গা যাব না যাব আৰু এটো ইয়াৰ জায়গাত আহি যাব তো আমি এনেকৈ লিখিব পাৰো পইণ্টটো ইয়াটো এটা কাটি যাব ডিভাইড আছে 7 পৰা এটো 12 বাৰ যাব 7 পৰা এটো 8 বাৰ যাব ন আকৌ 4 পৰা 3 গুণ 12 4 2 গুণ 8 মানে কিমান 3 বাই 2 আহিলে তো 3 ক 2 ৰ পৰা হৰণ কৰিলে কিমান 1.5 আহিব এটো আমাৰ কারেক্ট आंसर ঠিক আছে এনেকে নেক্সট টু সোয়া দ্য ডিফারেন্স বিটুইন টু সাপ্লিমেন্টারি অ্যাঙ্গল ইজ 20 সাপ্লিমেন্টারি অ্যাঙ্গল মানে কি দুটা কোণৰ যোগফলটো 180 ডিগ্ৰী হ'ব লাগিব ঠিক আছে সাম অফ টু অ্যাঙ্গল ইজ 180 ডিগ্ৰী তেতিয়া আমি কি কম সাপ্লিমেন্টারি অ্যাঙ্গল সাপোজ মই দুটা অ্যাঙ্গলটো a আৰু b বুলি ধৰিছো তো দুটা যদি সাপ্লিমেন্টারি অ্যাঙ্গল হয় অবভিয়াসলি দুটাৰ যোগফলটো কিমান 180 হ'ব নহব ইয়াত আমাক দিয়া নাই কিন্তু সাপ্লিমেন্টারি বুলি তো মেনশন আছে তো দুটাৰ যোগফল সদায় 180 হ'ব মনত থবা এতিয়া দুটাৰ ডিফারেন্স মানে বিয়োগফলটো দিয়া আছে 20 তাৰ মানে a আৰু b ৰ মাজৰ পাৰ্থক্যটো 20 দিয়া আছে মই a টো ডাঙৰ বুলি ধৰিছো b টো সৰু বুলি মাইনাসৰ আগৰটো ডাঙৰ বুজায় ঠিক আছে ইফ দা স্মলাৰ এংগল সৰুটো b নহয় জানো ইয়াৰ মানটো p বুলি দিয়া আছে মানে এটোৰ মানটো p বুলি কৈছে ঠিক আছে পাছত ইউজ কৰিম এটা সোয়া a আৰু b ৰ মানটো কেনেকৈ উলিয়াম আমি আগতে এনে কোৱেশ্চন কৰিছো যেতিয়াও সেম ভেৰিয়েবল থাকে সেম সোয়া ab চিনটো বেলেগ বেলেগ প্লাস মাইনাস তেতিয়া ডাইৰেক্ট আমি যেটো a ডাঙৰটোৰ মানটো আমি কেনেকৈ উলিয়াইছিলো এই দুটা যোগ কৰি আধা কৰিব লাগে যোগ কৰিলে 200 হ'ব 200 আধা কিমান 100 ডাইৰেক্ট আহি যায় তেনেকৈ b ৰ মানটো সৰুটো এই দুটা মাইনাস কৰি আধা কৰিব লাগে মাইনাস কৰিলে 160 আধা কিমান 80 হল এই b টোৱে কি p ইয়াত কৈছে ন p হয় তো ইয়াৰ মানটো উলিয়াই দিয়া 3p মানে 3 পূৰণ p মানে কি 80 পালো আৰু -50 তো এটো কিমান 240 আৰু এফালে -50 কিমান হ'ব ইয়াৰ পৰা 50 মাইনাস কৰা 190 আহি যাব এইটোৱে ঠিক আছে নেক্সট টু সোয়া দ্য প্রোডাক্ট অফ টু রেশনাল নাম্বার ইজ -40/3 মানে দুটা রেশনাল নাম্বার আছে রেশনাল নাম্বার মানে কি ফ্র্যাকশনত থাকে p/q ফর্মত দুটা রেশনাল নাম্বারটো মই সাপোজ এটা a এটা b বুলি ধৰিছো ঠিক আছে তোমালোকে এনেকৈ ধৰিবা ইজি হ'ব টু রেশনাল নাম্বার a b ধৰিছো আৰু প্রোডাক্ট মানে পূৰণফলটো দিয়া আছে কিমান -40/3 হল ইফ ওয়ান অফ দা টু নাম্বার মানে এই দুটাৰ ভিতৰত এটা সংখ্যাটো দিয়া আছে ইমান সাপোজ মই ধৰিছো b ৰ মানটো দিয়া আছে -5/2 ঠিক আছে এফালে -40/3 এইটো আমি উলিয়াব লাগে তো ইয়াৰ পাছ এৰ মান কিমান আহিব মাইনাস মাইনাস কাটি যাব 5 ৰ পৰা 8 বাৰ যাব এটা ক্ৰস মাল্টিপ্লাই কৰিলে 2 টো 8 ৰ লগত পূৰণ হৈ 16 হ'ব এফালে তলত 3 আছে ইয়াতো একো নাই ন 1 আছে 1 3 গুণ 3 তো এৰ মানটো আহি গল এতিয়া আমাক কি সুধিছে দেন দা ৰেচিপ্ৰকেল অফ দা আদাৰ নাম্বাৰ মানে এৰ কথা কৈছে ৰেচিপ্ৰকেল মানে উলটাই দিয়া 3/16 হৈ যাব তো এতিয়া এই মানটো লাইজ বিটুইন মানে কোন দুটা সংখ্যাৰ মাজত থাকিব ঠিক আছে প্ৰথম অপশনটো কি 3/20 আৰু কি 9/50 আমি ক্ৰস প্ৰডাক্টত চেক কৰিম ইজি হয় সাপোজ মই ধৰিছো ইয়াৰ মাজত এইটো আছে তো কেনে চেক কৰিম ক্ৰস প্ৰডাক্ট মাজত মানে কি ইয়াতকেইটো ডাঙৰ হ'ব ইয়াতকেইটো সৰু হ'ব যেনেকৈ 2 আৰু 4 ৰ মাজত 3 আছে তাৰ মানে 3 টো সোয়া 2 তকৈ ডাঙৰ হৈছে ইয়াতকৈ সৰু হৈছে তেতিয়াটো আমি মাজত বুলি কম ন বুজি পাইছা এইটোৱে তো সাপোজ মই ধৰিছো এইটো এই দুটাৰ মাজত আছে চেক কৰি চাম মানে তো ক্ৰস প্ৰডাক্ট কৰা 16 3 গুণ কিমান 48 20 3 গুণ কিমান 60 তো এইটোতকেইটো ডাঙৰ ঠিক আছে ইয়াতকেইটো ডাঙৰ মানে মিলিছে ইয়াতকৈ ডাঙৰ হৈ গ'ল ইয়াতকৈ সৰু হ'ব লাগিব এতিয়া ইয়ালৈ চেক কৰিম মই 50 3 গুণ কিমান 150 আৰু এফালে কিমান 5 থাকিলে 144 ঠিক আছে 9 লগত এইটো পূৰণ কৰিলে ইমান তো চোৱা ইয়াতকেইটো সৰু হ'ব লাগিছিলে ইয়াত ডাঙৰ হৈ গ'ল তো এইটো নহয় ইয়াৰ মাজত নাই ইয়াতকেইটো ডাঙৰ হৈছে ঠিক আছে কিন্তু ইয়াতকৈ সৰু হ'ব লাগিছিলে চোৱা ইয়াতকেইটো ডাঙৰ হৈ থাকিলে ঠিক আছে তো এইটো আমাৰ অপশনটো মিলা নাই তো সেকেন্ডটো চেক কৰা এনেকৈ চেক কৰা তোমালোকে বাকি বেলেগ মেথডো ধেৰ আছে কিন্তু ইজি হয় না একো দিমাগ লগাব নালাগে জাস্ট ক্ৰস প্ৰডাক্ট কৰিলে হ'ল 9/50 আৰু কি 1/5
মই ধৰিছোঁ এই দুটাৰ মাজত কি আছে 3/16 ক্ৰছ প্ৰডাক্ট কৰিলে কিমান 9 16 যাৰ কিমান আছিলে এতিয়া কৰিছিলোঁ আমি 144 আৰু 3 50 গুণ কিমান 150 চ' ইয়াতকৈ ডাঙৰ ঠিক আছে ইয়াতকৈ ডাঙৰ হ'ব লাগিব ইয়াতকৈ সৰু হ'ব লাগিব 5 3 গুণ কিমান এইটো 15 16 1 গুণ 16 এতিয়া চ' ইয়াতকৈ এইটো সৰু হৈছে নাই হৈ গ'ল মিলিছে নাই তাৰ মানে বাকী চেক কৰি লাভ নাই আৰু এইটোৱে আমাৰ কাৰেক্ট এনচাৰ হ'ব ঠিক আছে এনেকৈ ইজি হয় মানে বাকী চেক কৰিব পাৰা চোৱা 1/5 আৰু কি 1/4 কিন্তু এক্সামত নকৰিবা আকৌ ইয়াত মই কৰি দিছোঁ এক্সামত নকৰিবা এনচাৰটো এটাই হ'ব ন সাপোজ 1/16 কিমান আছিলে 3/16 16 1 গুণ 16 5 3 গুণ 15 চ' ইয়াতকৈতো সৰু হৈ থাকিলে ইয়াতকৈ ডাঙৰ হ'ব লাগিব ন মাজত মানে কি ইয়াতকৈ সৰু ইয়াতকৈ ডাঙৰ ইয়াত চোৱা 144তকৈ 150 ডাঙৰ ঠিক আছে ইয়াতকৈ ডাঙৰ আৰু ইয়াতকৈ সৰু হৈছিলে নাই মিলিছিলে এইটো ক্ৰছ কৰোঁতে এইটো পাইছিলোঁ এনেকৈ তো এই ক্ৰছ প্ৰডাক্ট মেথড তোমালোকে শিকি ল'বা ঠিক আছে অপশ্যন নম্বৰ বিটো আমাৰ কাৰেক্ট এনচাৰ নেক্সটটো চোৱা দ্য নাম্বাৰ অফ ভাৰ্টিচেছ ভি এজেছ ই এণ্ড ফেচেছ এফ অফ এ পলিহেড্ৰন আৰ ৰেচপেক্টিভলি 10 15 এণ্ড এক্স দেন দ্য ভেলু অফ দিছ এতিয়া চোৱা ভাৰ্টিচেছ ন আৰু এজেছ আৰু কি ফেচ এই তিনিটাৰ এটা ৰিলেশ্যনৰ ডাইৰেক্ট এটা ফৰ্মুলা আছে তোমালোকে এইটো মনত থ'বা ঠিক আছে তিনিটা যদি থাকে ডাইৰেক্ট এটা ফৰ্মুলা আহে ভি মাইনাছ ই প্লাছ এফ ইকুৱেল টু 2 এইটো ডাইৰেক্ট ফৰ্মুলা হয় মানে ডাইৰেক্ট এইটো মুখস্থ কৰি থোৱা তোমালোকে এই তিনিটা যদি থাকে এইটো ফৰ্মুলা ডাইৰেক্ট ইউজ হয় ঠিক আছে সিহঁতৰ ৰিলেশ্যনশ্বিপৰ ফৰ্মুলাটো এইটো এতিয়া ভিৰ মানটো কিমান ভিৰ মানটো 10 পুট কৰি দিয়া মাইনাছ ইৰ মান কিমান এইটো 15 প্লাছ এফৰ মানটো আমাক দিয়া আছে কিমান এক্স ইয়াৰ পৰা এক্সৰ মানটো উলিয়াই লোৱা ইয়াত পুট কৰি দিয়া এনচাৰ আহি যাব তো 10 মাইনাছ 15 কিমান মাইনাছ 5 এইতিয়াই মাইনাছ 5টো এফালে ঠেলি দিলে কিমান প্লাছ 5 হ'ব নহ'ব তো এক্সৰ মান কিমান 7 আহি গ'ল তো ইয়াত পুট কৰি দিয়া 3 7 গুণ 21 আৰু মাইনাছ 12 কিমান হ'ব 9 এইটো আমাৰ কাৰেক্ট এনচাৰ ঠিক আছে ইমানে নেক্সট if the radius of a sphere is double then what is the ratio of their surface area so sphere কি ৰেডিয়াছটো ডাবল কৰি দিলে ষ্টাৰ্টিঙত কিবা এটা আছিলে পাছত কি দুগুণ হৈ গ'ল ঠিক আছে স্ফিয়াৰৰ কি ৰেডিয়াছ এইটো সাপোজ মই ধৰিছোঁ ষ্টাৰ্টিঙত 1 আছিলে ৰেডিয়াছটো এতিয়া কি ডাবল মান 2 হৈ গ'ল তো এইটো সাপোজ r1 এইটো r2 1ৰ পৰা 2 হৈ গ'ল ৰেডিয়াছটো এতিয়া হোৱাট ইজ দ্য ৰেচিঅ' অফ দেয়াৰ ছাৰ্ফেচ এৰিয়া স্ফিয়াৰৰ ছাৰ্ফেচ এৰিয়া ফৰ্মুলা কি আছিলে 4 পাই r স্কোৱাৰ তো ইয়াৰ ৰেচিঅ'টো সুধিছে 4 পাই r স্কোৱাৰ ইজ টু 4 পাই r স্কোৱাৰ হ'ব ৰেচিঅ'টো হ'ব নহ'ব জাষ্ট আৰটো অকল বেলেগ বেলেগ বাকীটো চব সেমে থাকিব এইটো কি ছাৰ্ফেচ এৰিয়াৰ ফৰ্মুলা হয় 4 পাই r স্কোৱাৰ 4 পাই r স্কোৱাৰ আমাক ৰেচিঅ'টো সুধিছে ষ্টাৰ্টিং আৰু এতিয়াৰটো তো 4 পাই টো কাটিয়ে যাব লিখি লাভে নাই তো ডাইৰেক্ট এই আৰৰ যিটো মান তাকে স্কোৱাৰ কৰি দিয়ে এনচাৰ আহি যাব r1 স্কোৱাৰ r2 স্কোৱাৰ বাছ ইমানে তোমালোকৰ যেতিয়াও কুৱেশ্যন ন এনেকুৱা টাইপৰ আহে তোমালোকে যিটো ৰেডিয়াছ থাকিব তাক স্কোৱাৰ কৰি দিবা এনচাৰ আহি যাব তো এইটো 1 স্কোৱাৰ 1 হ'ব 2 স্কোৱাৰ 4 এতিয়া 1:4 ঠিক আছে 16 নম্বৰটো চোৱা আমাক ইয়াৰ মানটো দিয়া আছে এইটো ইয়াৰ মানটো উলিয়াব দিছে ইয়াত চোৱা সেম নাম্বাৰ অনলি পইণ্টৰ খেল ঠিক আছে পইণ্টটোৱে অকল বেলেগ বেলেগ আছে মানে 2994 ডিভাইড বাই কি 14.5 ইয়াৰ মানটো দিয়া আছে 172 ইয়াৰ মানটো উলিয়াব লাগে এই ডিভাইড আছে দেই ইয়াতো দুটাৰ আগত পইণ্ট ইয়াতো দুটাৰ আগত পইণ্টটো কাটিয়ে যাব ন সেম তো ডাইৰেক্ট 2994 ডিভাইড বাই 145 মই লিখিব পাৰোঁ ইয়াৰ মানটো আমাক সুধিছে এতিয়া কেনেকৈ কৰিম চোৱা ইয়াত পইণ্ট আছে এটাৰ আগত পইণ্টটো যদি মই গুচাই দিওঁ এটা 0 ওপৰত যাব নাযাব যাব তো এনেকৈ লিখিব পাৰোঁ ন 2994 আৰু এই 0 মানে কি মই এনেকৈতো লিখিব পাৰোঁ 10 একেই কথা 0 মানে 10 হয় আৰু তলত 145 আৰু এফালে 172 আৰু চোৱা এই 10টো মই ক্ৰছ মাল্টিপ্লাই কৰিলে ইয়াত আহিব নাহিব ইয়াৰ তলত আহিব নাহিব 10 1 10 ইয়াত 10টো আহি যাব ইয়াৰ পৰা গুচাই দিলে তো এতিয়া চোৱা এই কুৱেশ্যনত যিটো সুধিছিলে সেইটো বনি গ'ল নাই বনি গ'ল ইয়াৰ মানেতো সুধিছিলে ইয়াৰ মানটো এইটো নহয় নেকি তো 10ৰ পৰা ডিভাইড কৰিলে কিমান 17.2 এটা 0 এটাৰ আগত পইণ্ট এনেকৈ বাকী ঢেৰ মেথড আছে তোমালোকে যেনেকৈ মন কৰিবা এই 17 কুৱেশ্যনটো চোৱা এইটো আমি কৰাই থৈছোঁ এনেকুৱা সেম এই কুৱেশ্যনটো মই কৰাইছোঁ বাৰু LCM আৰু HCFৰ কুৱেশ্যন এটা ফৰ্মুলা আছে ন LCM ইনটু HCF ইকুৱেল টু প্ৰডাক্ট অফ 2 নাম্বাৰ সাপোজ A আৰু B বুলি মই ধৰি লৈছোঁ LCM কিমান দিয়া আছে 276 পুট কৰি দিয়া আৰু HCFটো আমাক 3 দিয়া আছে এতিয়া এটা সংখ্যাৰ কি 1/3 দিয়া আছে মানে নাম্বাৰটো সাপোজ মই A ধৰিছোঁ ন প্ৰথমটো ইয়াৰ 1/3 কিমান 23 তো নাম্বাৰটো কিমান আছিলে নাম্বাৰটো ক্ৰছ মাল্টিপ্লাই কৰি দিয়া 3 23 গুণ কিমান 69 ঠিক আছে মানে এৰ মান কিমান আহিব 69 তো এৰ জায়গাত পুট কৰি দিয়া আৰু আমি আদাৰ নাম্বাৰটো উলিয়াব লাগে বিৰ মানটো উলিয়াব লাগে এনেকৈ তো কটাকটি কৰা 3 পৰা এইটো 3 2 গুণ 6 3 3 গুণ 9 23ৰ পৰা এইটো একবাৰ যাব 4 থাকিলে 23ৰ পৰা দুবাৰ যাব মানে বিৰ মান কি আহিলে
12 ঠিক আছে এনেকৈ এইটো চোৱা হাউ মেনি 4 ডিজিট নাম্বাৰছ আৰ দেয়াৰ বিটুইন 999 এণ্ড 3000 মানে 999 আৰু 3000 মাজত টোটেল কেইটা 4 ডিজিট নাম্বাৰ আছে 4 ডিজিট এনেও ইয়াৰ মাজত যিবোৰ আছে গোটেইকেইটা 4 ডিজিটে হয় আমি এইটো আৰু এইটো ল'ব নোৱাৰোঁ ঠিক আছে ইয়াৰ মাজত বুলি কৈছে আৰু এইটো 3 ডিজিট নাম্বাৰ ইয়াৰ পাছত কি আহিব 1000 সব 4 ডিজিট পৰা ষ্টাৰ্ট হৈছে তেনেকৈ 1001 এনে গৈ গৈ লাষ্টৰটো কি হ'ব এইটোতো ল'ব নোৱাৰোঁ 2999 হ'ব নহ'ব জাষ্ট ইয়াৰ আগত এটা টোটেল কেইটা সংখ্যা আছে এইটোতো সুধিছে তো নাম্বাৰ আমি কেনেকৈ উলিয়াইছিলোঁ গেপটো 1 1 তো লাষ্ট নাম্বাৰ মাইনাছ ফাৰ্ষ্ট নাম্বাৰ আৰু প্লাছ 1 কৰিব লাগে ঠিক আছে তো এইটোৰ পৰা এইটো মাইনাছ কৰা 2999 পৰা 1000 মাইনাছ কৰা ইমান আৰু এক যোগ কৰি দিয়া কিমান হ'ব 2000 হৈ যাব ঠিক আছে এনেকৈ 19 নম্বৰটো চোৱা এক্সৰ মানটো দিয়া আছে ইয়াৰ মানটো উলিয়াব লাগে ৰুট এক্স আছে তাৰ মানে ইয়াৰ ৰুটটো উলিয়াব লাগিব তো ইয়াক আমি ফৰ্মুলাত কনভাৰ্ট কৰিম দেই a প্লাছ বি হোল স্কোৱাৰত a প্লাছ বি হোল স্কোৱাৰ ইকুৱেল টু a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ 2ab তো ইয়াত চোৱা 4√5 ইয়াক মই 2ab বনাম 2 ইনটু 2 ইনটু √5 লিখিব নোৱাৰোঁ জানো 2 2 4 4 আৰু √5 পূৰণ কৰিলে এইটোৱে আহিব তো ছাপ'জ এইটো a বুলি ধৰা এইটো b বুলি ধৰা তো ইয়াত পুট কৰিলে 9 আহে নেকি চোৱা a স্কোৱাৰ প্লাছ b স্কোৱাৰ বনাম আমি ইয়াক তো a স্কোৱাৰ মানে কিমান 2 স্কোৱাৰ আৰু b স্কোৱাৰ মানে b টো মই কি ধৰিছোঁ √5 এতিয়া চোৱা a স্কোৱাৰ মানে 4 হ'ব মানে 2 স্কোৱাৰ 4 √5 স্কোৱাৰ কৰিলে স্কোৱাৰ ৰুটটো কাটি যাওঁ 5 তো যোগ কৰিলে 9 আহিছে নাই ছেটিছফাই তাৰ মানে a ৰ মানটো 2 হ'ব b ৰ মানটো √5 হ'ব তো a প্লাছ b হোল স্কোৱাৰ লিখিব পাৰিম আমি ইয়াক এইটো মানে এইটো নহয় জানো তো ইয়াক আমি a প্লাছ b হোল স্কোৱাৰ লিখিম এতিয়া a মানে কি 2 b মানে √5 আৰু হোল স্কোৱাৰ এইটো কাৰ মান এক্সৰ মান আহি গ'ল a প্লাছ b হোল স্কোৱাৰ বনাই দিলোঁ ইয়াক আমি আমাক লাগে ৰুট এক্স তো স্কোৱাৰ ৰুটটো কাটি যাব ৰুট এক্সৰ মান কি আহিলে 2 প্লাছ √5 হ'ল এতিয়া চোৱা ইয়াত 1/√x আছে ৰুট এক্সৰ মান ইমান হ'লে 1/√xৰ মান কিমান জাষ্ট ইয়াৰ কি ৰেচিপ্ৰকেল নহয় নেকি উল্টাই দিছোঁ তলৰ 1 টো ওপৰত গুচি গ'ল এইটো তলত আহি গ'ল তো তোমালোকে ডাইৰেক্ট এটা শ্বৰ্টকাট মনত থবা ইয়াত ডাঙৰ কোনটো চোৱা √4 হ'লে মানে 2 আহিলে হয় 2 2 4 কিন্তু ইয়াত √5 আছে তাৰ মানে 2তকৈ অকণমান বেছি হ'ব পইণ্ট সামথিং তো আমি ক'ব পাৰোঁ এইটোতকৈ এইটো ডাঙৰ হয় কাৰণ ইয়াৰ মানটো ইয়াতকৈ অলপ বেছি আহিব তো যিটো ডাঙৰ সেইটো আগত লিখি দিবা আৰু এইটো পাছত লিখি দিবা মাইনাছ হৈ যাব এনেকৈ আৰু চোৱা সদায় এনেকুৱা নহয় এইটো স্কোৱাৰ কৰাৰ পাছত ডিফাৰেঞ্চটো 1 পাব লাগিব তেতিয়াহে ডাইৰেক্ট আমি এনেকৈ লিখিব পাৰোঁ ডাঙৰটো আগত লিখি মাইনাছ সৰুটো পাছত লিখোঁ ডাইৰেক্ট এইটো কি ৰেচিপ্ৰকেলটো আহি যায় 2ৰ স্কোৱাৰ 4 √5ৰ স্কোৱাৰ 5 গেপ কিমান 1 পাব লাগিব তেতিয়া আমি ডাইৰেক্ট এনেকৈ লিখিব পাৰোঁ ডাঙৰটো আগত সৰুটো পাছত তো আহি গ'ল দুইটাৰে মানটো ৰুট এক্সৰ মান ইমান 1/√xৰ মান ইমান তো পুট কৰা ৰুট এক্স মানে কিমান 2 প্লাছ √5 পালোঁ মাইনাছ 1/√x মানে এইটো চোৱা মাইনাছ দিছোঁ ন ব্ৰেকেট দিবা এইটো কিমান √5 মাইনাছ 2 এতিয়া ব্ৰেকেটটো খুলিলে মাইনাছটো পূৰণ হৈ যাব মাইনাছ √5 আৰু মাইনাছে মাইনাছে প্লাছ 2 হৈ যাব এফালে 2 প্লাছ √5 আছে তো মাইনাছ √5 প্লাছ √5 এইটো 0 নহ'ব জানো 2 2 কিমান 4 তো এনচাৰ কি হ'ব 4 ঠিক আছে এনেকৈ প্ৰেক্টিছ কৰি যাবা একো নাই ফৰ্মুলাত তোমালোকে কনভাৰ্ট কৰি ল'বা 20 নম্বৰটো চোৱা ইফ দ্য ডায়ামিটাৰ অফ এ চিলিণ্ডাৰ ইজ 5 cm এণ্ড দ্য ভলিউম অফ দ্য চিলিণ্ডাৰ ইজ 650 cm3 দেন দ্য হাইট অফ দ্য চিলিণ্ডাৰ চিলিণ্ডাৰৰ কি ডায়ামিটাৰ দিয়া আছে ডায়ামিটাৰ মানে কি হয় ৰেডিয়াছৰ ডাবল 2r সেইটো আমাক 5 দিয়া আছে তো ৰেডিয়াছ কিমান ইয়াৰ আধা নহয় জানো ৰেডিয়াছটো ডায়ামিটাৰৰ আধা হয় তো 5ৰ আধা 5/2 cm এইটো আমাৰ ৰেডিয়াছ আহিলে ভলিউম দিয়া আছে ভলিউমৰ ফৰ্মুলা কি পাই r²h ইয়াৰ মানটো 650 দিয়া আছে তো পাই মানে 22/7 r কিমান 5/2 দুবাৰ পূৰণ কৰা আৰু হাইটটো উলিয়াব লাগে বাছ ইমানে সলভ কৰিলে এনচাৰ আহি যাব 5 5 গুণ কিমান 25 25ৰ পৰা ডাইৰেক্ট কাটি দিছোঁ মই 25 2 গুণ 50 থাকিলে 15 মান 150 25 6 গুণ 150 কৰি চাবা তোমালোকে নহ'লে 5ৰ পৰা কাটি ল'বা আকৌ এবাৰ 5ৰ পৰা কাটিব লাগিব তো ডাইৰেক্ট মই 25 পৰা কাটি দিলোঁ 2 পৰা এইটো 11 বাৰ যাব আৰুতো কটাকটি নাযায় আৰু ওপৰত কিমান 11 আৰু h তলত 2 7 গুণ 14 এফালে 26 এইটো h বুলি ধৰি লোৱা এতিয়া চোৱা ক্ৰছ মাল্টিপ্লাই কৰা 14 আৰু 26টো পূৰণ হ'ব আৰু এফালে কি 11টো আহি যাব এইটো hৰ মানটো এতিয়া চোৱা 11ৰ পৰা এইটো হৰণ কৰিলে এনচাৰ আহি যাব এই দুটা পূৰণ কৰিম আকৌ 11ৰ পৰা হৰণ কৰিলে আমাৰ এনচাৰ আহি যাব ঠিক আছে তো পূৰণ কৰা তোমালোকে 26 আৰু কিমান 14 6 4 গুণ কিমান 24 2 থাকিলে 4 2 গুণ 8 আৰু 2 10 364 11ৰ পৰা হৰণ কৰা তোমালোকে বা ইয়াক 10 ধৰি কিনি তোমালোকে এপ্ৰক্সিমেট এনচাৰো কৰিব পাৰা যদি মই 11 জেগাত 10 লিখোঁ তো এইটো পূৰণ কৰি ইমান পালোঁ ন ওপৰত তো 10 মানে ইয়াৰ আগত পইণ্ট আহিব 36.4 কিন্তু চোৱা তলত যেতিয়া
11 আছিলে মই লৈছোঁ কি 10 সদায় মনত থবা ডিভাইড কৰিলে তলত যিমান ডাঙৰ থাকিব না সিমানে কম আহিব এনসাৰটো একচুৱেল মতে এনসাৰটো কম আহিব ইয়াতকৈ 10 লৈছোঁ 10টো সৰু হ'ল ন তলত যিমান সৰু ইমান ডাঙৰ আহিব তো আমি 10 লৈ কৰিলে ইমান আহে এটা জিৰ' কাৰণে এটাৰ আগত পইণ্ট কিন্তু একচুৱেল এনসাৰটো ইয়াতকৈ অকণমান কম আহিব 36.4তকৈ অলপ কম কোনটো আছে এইটোৱে আছে এনেকৈও কৰিব পাৰা নহ'লে তোমালোকে এইটো ইনটু কৰি কিমান 364 পালা 11 পৰা হৰণ কৰা এনেকৈ আকৌ 11 পৰা 3 বাৰ যাব এইটো তো 33 পইণ্ট সামথিং হ'ব ঠিক আছে এনেকৈ এইটো আহি গ'ল MDH কনচেপ্টৰ একদম সিম্পল কুৱেশ্যন 5 মেন কোনো এটা কাম 10 দিনত কমপ্লিট কৰে তো এই কামটোকে 1 মেনে কিমান দিনত কৰিব বাস ইমানে তো 1টো লিখি লাভে নাই x1 যাৰ x হ'ব 50 নহ'ব জানো 22 নম্বৰটো এ শ্বপকিপাৰ মেক্স his goods 30% above his cost price but allows a discount of 10% at the time of sale his gain মানে চোৱা শ্বপকিপাৰজনে কি কৰে গুডছ মানে বস্তুটো ঠিক আছে 30% এবভ মানে বেছি দামত কি মাৰ্ক প্ৰাইচটো বনাইছে কষ্ট প্ৰাইচতকৈ 30% এবভত সাপোজ CP মই 100 বুলি ধৰিছোঁ ষ্টাৰ্টিঙত কিবা এটা আছিলে কিনা দামটো হয় নহয় তো MP মানে মাৰ্ক প্ৰাইচ যিটো প্ৰিণ্টেড প্ৰাইচ বুলি কওঁ বা ছপা মূল্যটো ইয়াতকৈ 30% এবভ কৰি দিলে মানে ইমান টকা বুলি এতিয়া কাষ্টমাৰক ক'ব মানে ঠিক আছে একচুৱেল দামটো ইমান আছিলে কিন্তু 30% এবভ কৰি কিনি MPটো বনাইছে মানে এতিয়া দোকানীজনে এটা 10% ডিসকাউন্ট দিছে ইয়াত MPৰ ওপৰত ডিসকাউন্ট দিয়া হয় তো ডিসকাউন্ট দিলে কি সেলিং প্ৰাইচটো আহি যাব কিমানো সেল কৰিছে 130 আছিলে MP 10% ডিসকাউন্ট মানে বস্তুটো কিমান 90% সেল কৰিব ঠিক আছে বা তোমালোকে এনে ক'ব পাৰা 10% মানে 1/10 10ত 1 ডিসকাউন্ট মানে 9/10 সেল কৰিব সো 9/10 এ 2000 কাটিলে একই কথা যিকোনো বস্তু 100% হয় 10% কমত সেল কৰিব মানে 90% সেল কৰিব এটো MPৰ লগত ইনটু কৰি দিলে সেলিং প্ৰাইচটো আহি যাব ওপৰৰ দুটা জিৰ' তলৰ দুটা জিৰ' কেনসেল এটা কিমান 3 গুণ 27 2 থাকিলে 9 গুণ 9 2 কিমান 11 117 SP আহি গ'ল এতিয়া সুধিছে গেইন পাৰ্সেন্ট প্ৰফিট কেনেকৈ উলিয়ায় CP আৰু SP 100 বস্তুটো 117ত বিক্ৰী কৰিছে কিমান লাভ হ'ল 17% এইটোৱে ঠিক আছে আৰু তোমালোকে ইয়াত ডাইৰেক্ট সাকসেসিভ কনসেপ্টটো ইউজ কৰিব পাৰা কন্টিনিউ এটা বস্তুৰ ওপৰতে গৈ আছে ন প্ৰথমে 100 আছিলে ইমান বঢ়াই দিলে আকৌ ইমান ডিসকাউন্ট দিলে তো ওভাৰঅল গেইন পাৰ্সেন্টটো সুধিছে তো কি কৰিবা A + B + AB/100 এইটো আমি ইউজ কৰিব পাৰো ডাইৰেক্ট এটো হ'ল প্ৰথমটো বিটো হ'ল এইটো আৰু এবভ মানে ইনক্ৰিজ ন বঢ়াইছে তো এইটো প্লাস ডিসকাউন্ট মানে কমাইছে তো মাইনাস তো এৰ মানটো কি 30 এইটো +30 হ'ব বঢ়াইছে ন বিৰ মানটো -10 হ'ব কাৰণ কমাইছে ডিসকাউন্ট আৰু ইয়াত সব প্লাস আছে মাইনাস হৈ যাব কাৰণ A আৰু B টো এটা প্লাস এটা মাইনাস ইনটু কৰিলে মাইনাসে হ'ব A মানে 30 B মানে কিমান 10 আৰু তলত 100 দুটা জিৰ' কাটি গ'ল এটো 30 পৰা 10 গ'লে 20 মাইনাস এফালে 3 গুণ 3 তো কিমান আহিব 17 সো একই আহিছে ঠিক আছে এনেকৈ আমি কৰিব পাৰো কামটো মানে এটা বস্তুৰ ওপৰতে চলি আছে ন সেইকাৰণে আমি সাকসেসিভ কনসেপ্ট ইউজ কৰিব পাৰো ইয়াত 23 টো চোৱা ইন ট্ৰায়াঙ্গল ABC এণ্ড DEF দুটা ট্ৰায়াঙ্গল আছে মানবোৰ দিয়া আছে এংগল B টো ইমান BC বাহু ইমান এনেকৈ দিয়া আছে দেন হুইচ অফ দ্য ফলোইং স্টেটমেন্ট ইজ ট্ৰু কোনটো অপচনটো কাৰেক্ট হ'ব একেটা কি হয় কংগ্ৰুয়েন্স মানে সৰ্বাংগ সম কংগ্ৰুয়েন্স মানে কি দুটা ট্ৰায়াঙ্গলক আমি কংগ্ৰুয়েন্স কেতিয়া কম যেতিয়া হিহঁতৰ এংগল সাইড অল আর কি ইকুৱেল হয় এক্স্যাক্টলি সেম টু সেম হ'ব লাগিব ঠিক আছে আৰু ইয়াত চোৱা ABC আৰু DEF দুটা কি ট্ৰায়াঙ্গল আছে আৰু এই ট্ৰায়াঙ্গলৰ মানবোৰ দিয়া আছে B টো 90 ডিগ্ৰী মানে চোৱা 90 ডিগ্ৰী দুইটাতে আছে তাৰ মানে ৰাইট এংগল ট্ৰায়াঙ্গলো হ'ব এইটো এনেকৈ তো এইটো সাপোজ 90 ডিগ্ৰী ন এইটো B আৰু এইটো E বুলি ধৰি লোৱা এইটো সাপোজ A এইটো C বুলি মই ধৰিছো তোমালোকে মিলাব লাগিব হা এটা চোৱা এংগল A টো 40 ডিগ্ৰী এইটো 40 দিয়া আছে তেনেকৈ F টো 40 দিয়া আছে এইটো F হ'ব FE এইটো D হ'ব DEF আৰু ABC হল আৰু চোৱা BC কিমান 8 তেনেকৈ DE এইটো 8 মিলিছে ন এতিয়া চোৱা এইটো 40 40 40 90 90 8 মিলি গ'ল এনেকৈ মিলাবা এতিয়া ABC ললে ইয়াত তোমালোকে FED ল'ব লাগিব যেনেকৈ এইটো হিচাপতে চাব লাগিব দেই ABC DE এনেকৈ নহয় ABC ললে ইয়াতো FED এনেকৈ তো ABC FED এইটো আছে এইটো নহয় FED এনেকৈ কাৰণ এনেকৈ মিলিছে ন বস্তুটো ফিট বহিছে তো ABC FED এটা কোনটো শর্ত সাপেক্ষে দুটা ট্রায়াঙ্গলটো কংগ্ৰুয়েন্স হ'ব RHS মানে রাইট এংগল হাইপোটেনাস সাইড হাইপোটেনাস মানে এইটো আৰু AAS মানে কি এংগল সাইড চোৱা এংগল সাইড তো মিলিছে ন এইটো হিচাপত ABC আৰু FED টো কি কংগ্ৰুয়েন্স হ'ব ঠিক আছে ইয়াত চোৱা ৰাইট
ৰাইট এংগল হাইপটেনাছ আৰু এইটো কি ছাইড ৰাইট এংগল মানে এইটো ল'ব লাগিব তাৰপিছত এইটো হাইপটেনাছ তাৰপৰা এইটো ছাইডটো ঠিক আছে তো এনেকৈ নহ'ব ন এইটো আমাক দিয়া আছে দুটা এংগলটো আমাক দিয়া আছে তো আমি ডাইৰেক্ট এংগল ডাইৰেক্ট ছাইড আহিব পাৰোঁ এংগল ছাইড মিলি আছে ন ডাইৰেক্টলি তো এনেকৈ উলিয়ালে হ'ল ঠিক আছে 24টো চোৱা দ্য লেন্থ অফ দ্য পেৰেলেল ছাইড অফ এ ট্ৰেপিজিয়াম আৰ 11 cm and 25 cm and the distance between them is 12 cm. Each area is equal to the area of a rectangle whose side are in the ratio 3:2. What is the perimeter of the rectangle? So ট্ৰেপিজিয়াম আৰু কি ৰেক্টেংগল আছে ট্ৰেপিজিয়ামৰ দুটা ছাইড কি হয় পেৰেলেল থাকে ঠিক আছে অনলি টু ছাইড পেৰেলেল হ'ব সাপোজ এই দুটা কি সমান্তৰাল আৰু এইটো কি হাইট মানে এই দুটাৰ মাজৰ দূৰত্ব যেটো আমাক দিয়া আছে 12 cm দেন ডিসটেন্স বিটুইন देम 12 আৰু প্যারালাল সাইড দুটা দিয়া আছে 11 আৰু 25 সাপোজ এইটো 11 এইটো 25 ঠিক আছে ইচ এরিয়া মানে ইয়াৰ এরিয়াটো ট্ৰেপিজিয়ামৰ এরিয়া ফৰ্মুলা কি হাফ ইনটু প্যারালাল সাইড দুটা প্লাস কৰিব লাগে 11 আৰু 25 কিমান 36 হাফ ইনটু প্যারালাল সাইডৰ কি সাম ইনটু হাইট কিমান এইটো 12 এই এরিয়াটো কাৰ সমান ৰেক্টেংগুলাৰৰ এৰিয়াৰ সমান কৈছে আৰু ৰেক্টেংগুলাৰৰ লেন্থ ব্ৰেডটো দিয়া আছে ইমান তো লেন্থটো 3x বুলি ধৰা আৰু ব্ৰেডটো 2x তো ৰেক্টেংগুলাৰৰ এৰিয়া ফৰ্মুলা কি লেন্থ ইনটু ব্ৰেড লেন্থ কিমান 3x আৰু ব্ৰেড 2x তো কটাকটি কৰা x ৰ মানটো উলিয়াই লোৱা 2 পৰা 36 ক এবাৰ 18 বাৰ যাব 3 দুগুণ কিমান এইটো 6 6 পৰা 12 ক দুবাৰ গল তো এফালে কি 2 আৰু 18 36 থাকিল আৰু এফালে x স্কয়াৰ তো x ৰ মান কিমান 6 হৈ গল x ৰ মান 6 আহিলে আমাক কি উলিয়াব দিছে পেৰিমিটাৰ ৰেক্টেংগুলাৰ পেৰিমিটাৰ ফৰ্মুলা কি 2 * l + b তো l আৰু b টো যোগ কৰা কিমান l কিমান 3x এটো 2x তো 5x হ'ব l + b 5x আৰু এফালে 2 আছে তো 10x ৰ মানটো সুধিছে x মানে কিমান 6 তো 6 * 10 = 60 ঠিক আছে এইটো 25 নম্বৰটো চোৱা if 10x + 1/10x = 2 then the value of 10^2x + 1/10^2x এইটো ট্ৰিগোনোমেট্ৰিৰ কুৱেশ্যন লগতে এলজেব্ৰাৰ কুৱেশ্যন বুলি তোমালৈ ক'ব পাৰা আমি যে পঢ়িছিলোঁ এলজেব্ৰাত x + 1/x = p হলে কিবা এটা দিয়া থাকিব তো x² + 1/x² মান কিমান আছিল এই ভ্যালুটোক স্কয়াৰ কৰি -2 কৰিছিলোঁ সো ইয়াৰ জাস্ট এটো কি ৰেচিপ্ৰকেল নহয় নেকি 1/x টো জাস্ট ইয়াৰ উল্টা ইয়াটো চোৱা 10x এইটো 1/10x হয় না নহয় তো এইটোই নহয় জানো সেম ফৰমেট x 1/x 10x 1/10x তো এইটোক আমি এনেকৈতো ক'ব পাৰো x + 1/x ৰ মানটো 2 বুলি একই কথা x মানে কি 10x আৰু উলিয়াবও দিছে সা এইটো x² + 1/x²। তো এইটোৱে ঠিক আছে জাস্ট ট্ৰিগোনোমেট্ৰিত এনেকৈ দিয়া আছে বাকি একই কনসেপ্ট তো আমাক কি সুধিছে x² + 1/x² মানটো তো কিমান হ'ব এইটো স্কয়াৰ কৰি 2 মাইনাস কৰি দিয়া 2 স্কয়াৰ 4 - 2 কিমান 2 ঠিক আছে 26 টো চোৱা if cos 2a = sin 75 degree then the smallest positive value of a cos 2 এর মানটো কি sin 75 এর সমান কৈছে সো cos suppose x আৰু কি sin suppose y এই দুটা সমান কেতিয়া হয় যেতিয়া হিয়তৰ কি এংগল দুটাৰ যোগফলটো কি 90 ডিগ্ৰী হয় এটো মনত থবা 90 ডিগ্ৰী হলে এই দুটা কি সমান হয় তো ইয়াত তো সমান দিয়া আছে তাৰ মানে আমি ক'ব পাৰো এংগল দুটাৰ যোগফলটো কি 90 ডিগ্ৰী সমান হ'ব 2a আৰু 75 এই দুটাৰ যোগফল কি 90 হ'ব ঠিক আছে তো ইয়াৰ পৰা এৰ মানটো উলিয়াই দিয়া এটো এফালে লৈ যোৱা কিমান হ'ব 15 তো 2 এর মান কিমান ইমান আহিলে এর মান কিমান হ'ব 7.5 এইটোৱে সুধিছিলে ঠিক আছে 27 নম্বৰটো চোৱা 2 men and 7 boys can do a piece of work in 4 days the same work is done in 3 days by 4 men and 4 boys how long would it take 1 man and 1 boy এটো কি টাইম এন্ড ওয়ার্কৰ কোৱেশ্চন সো টোটাল ওয়ার্ক ইকুয়াল টু কি আছিল এফিসিয়েন্সি ইনটু টাইম মানে যিবোৰ 10 ডেজ 15 ডেজ এইবোৰ ইয়াৰ লগত এফিসিয়েন্সি পূৰণ কৰিলে আমাৰ কি টোটাল কামটো আহি যায় তো ইয়াত চোৱা মেন আৰু বয়স আছে মেনৰ এফিসিয়েন্সি মই সাপোজ m বুলি ধৰিছো আৰু বয়সৰটো b বুলি ধৰি লোৱা ঠিক আছে m আৰু b ৰ মানটো আমি উলিয়াম পাছত এতিয়া দুজন মানুহ আছে কাৰণে 2m হৈ যাব n মানে কি প্লাস 7 বয়স তো হিয়তে মিলি কিনি কামটো কিমান দিনত কৰে 4 দিনত তো এইটো হল ডেজ এইটো এফিসিয়েন্সি দুজনৰ মিলাই কিনি এইটো টোটাল ওয়ার্কটো আহি গল ন পাছত আমি টোটাল ওয়ার্ক উলিয়াবৰ কাৰণে ইয়াত যদি পুট কৰো m আৰু b ৰ মানটো আমাৰ টোটাল কামটো আহি যাব এটা এই কামটোকে 4 men আৰু 4 boys মিলি কিনি কিমান দিনত কৰে 3 দিনত তো এইটো আমাৰ কি টোটাল ওয়ার্কে হয় ঠিক আছে ইয়াত পুট কৰিলো টোটাল ওয়ার্কটো আহিব ইয়াত কৰিলো আহিব তে ইয়াৰ পৰা আমি m আৰু b ৰ মানটো উলিয়াম চোৱা এটো পূৰণ কৰা 4 * 2 = 8 m 4 * 7 = 28 b
এফালে 3 4 গুণ 12m 3 4 গুণ 12b এইটো এফালে লৈ যোৱা 4m হৈ যাব মাইনাছ হৈ যাব ন আৰু 12bটো এফালে লৈ আনা ইয়াৰ পৰা মাইনাছ হ'ব কিমান 16b তো 4 4 গুণ 16 4 1 গুণ 4 ইয়াৰ পৰা m আৰু b ৰ মান কিমান আহিব 4/1 ঠিক আছে এইটো m ৰ মান এইটো b ৰ মান ক্ৰছ মাল্টিপ্লাই কৰি চোৱা m1 জাৰ m এইটোৱে আহিব 4b টো আহিব নাহিব এইটো ৰেচিঅ'টো আহি গ'ল মানে এফিচিয়েন্সি ৰেচিঅ'টো তো টোটেল কামটো আমি উলিয়াম এতিয়া য'ত পুট কৰিলে হ'ল ইয়াত কৰিলেও আহিব একে আহিব ইয়াত পুট কৰা m মানে কিমান 4 আৰু b মানে 1 তো পুট কৰিলে 2 4 গুণ 8 7 1 7 তো 8 আৰু 7 কিমান 15 4 গুণ 60 ইউনিট আহিলে টোটেল কামটো হল এটা এই কামটোক 1 মেন আৰু 1 বয় মিলি কিমান দিনত কৰিব আমাক টাইমটো উৰিছে ডেইজ তো টাইম কেনেকৈ আহে টোটেল কাম ওপৰত যাব এফিচিয়েন্সি তলত আহিব এই টোটেল কামটো এটা এফিচিয়েন্সি কাৰ আহিব 1 মেন আৰু 1 বয়ৰ মিলাই কিনি তো 1 মেনৰ এফিচিয়েন্সি 4 বয়ছৰ 1 যোগ কৰিলে 5 হৰণ কৰিলে 12 এইটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে 28 টো চোৱা a man save rupees 66,000 in 20 years in each succeeding year after the first year he saved rupees 200 more than what he saved in the previous year how much did he save in the first year ap চ্যাপ্টাৰৰ কোৱেশ্চন ঠিক আছে 20 বছৰত টোটেল ইমান টকা সেভিং কৰিছে মানুহজনে আৰু প্ৰথম বছৰত যিমান সেভিং কৰে ন মানুহজনে 200 টকা বেছিকে সেভিং কৰে নেক্সট ইয়াৰত এটা আমাক দিয়া আছে ইয়াত সাপোজ প্ৰথম বছৰত x টকা সেভিং কৰিলে নেক্সটত কি 200 বেছি x plus 200 হ'ব নেক্সট x plus 400 এনে গৈ থাকিব মানে আৰু 20 বছৰলৈকে দিয়া আছে টোটেলটো এটো সামটো হয় এটা সো ডাইৰেক্ট ফৰ্মুলা আছে ফাৰ্স্ট ইয়াৰত কিমান সেভ কৰিছিল এটো সুধিছে মানে x ৰ মানটো সুধিছে এটো প্ৰথম বছৰ নহয় জানো তো ইয়াৰ মানটো উলিয়াব লাগে sum equal n/2 2a plus n minus 1 into d এটো ফৰ্মুলাটো ইউজ কৰিম সামটো আমাক দিয়া আছে 20 বছৰত কিমান 66,000 n টো কিমান হ'ব n টো টোটেল 20 বছৰ ন তো 20/2 2a টো এইটো ফাৰ্স্ট টাৰ্মটো ইয়াৰ মানটো উলিয়াব লাগে তো a ৰ মানটো কি এইটো মই x বুলি ধৰিছো ইয়াত তো 2x হৈ যাব প্লাস n মানে কি 20 নহয় জানো 20 - 1 আৰু d মানে কমন ডিফাৰেন্সটো 200 গৈ আছে ন এইটো তো ইয়াক সলভ কৰিলে এনসাৰটো আহি যাব সলভ কৰা তোমালোকে চোৱা এইটো কিমান 10 নহব জানো আকৌ 10 ৰ পাইটো কাটি দিয়া এটা 0 কাটি গল তো ইয়াত একো নাই আৰু ঠিক আছে এফালে কি থাকিলে 6600 আৰু এফালে চোৱা এইটো 19 নহয় জানো 19 2 জাৰ কিমান 38 হয় আৰু দুটা 0 আছে লগাই দিয়া এফালে 2x প্লাস থাকিলে হল তো এইটো এফালে লৈ আনা মাইনাস হৈ যাব মাইনাস কৰা 2800 হ'ব ঠিক আছে আৰু এফালে কি থাকিলে 2x তো x ৰ মান কিমান এইটো পাইটো হৰণ কৰা 19 বাৰ যাব সরি 2 1 গুণ 2 14 বাৰ যাব ঠিক আছে 2 14 গুণ 28 হয় তো x ৰ মান ইমান আহিলে এইটো সুধিছিলে ন 1400 একো নাই ইয়াত ফৰ্মুলা ইউজ কৰিবা আহি যাব নেক্সট টু চোৱা the diameters of two given circular plates are respectively 18 cm and 80 cm মানে দুইটা কি সার্কুলার প্লেট আছে তার ডায়ামিটারটো দিয়া আছে ইমান তো ডায়ামিটার যদি 18 আৰু 80 হয় ৰেডিয়াস কিমান হ'ব আধা 9 আৰু 40 cm হ'ব নহব এটো আমাৰ কি আহিলে ৰেডিয়াসটো এতিয়া কৈছে ডায়ামিটার উলিয়াব লাগে মানে আৰু এটা সার্কুলার প্লেট আছে সাপোজ এইটো ইয়াৰ কি ডায়ামিটারটো উলিয়াব লাগে আৰু হুইচ মানে ইয়াৰ কথা কৈছে এই সার্কুলার এৰিয়াটো বলে ইকুৱেল কাৰ এই দুটাৰ কম্বাইন এৰিয়াৰ সমান কৈছে তো ইয়াৰ এৰিয়াটো কি হ'ব পায়াৰ স্কয়াৰ হ'ব নহব সার্কুলার এৰিয়া এইটো ইয়াৰ এৰিয়াটো কাৰ সমান এই দুটাৰ যোগফলৰ সমান এৰিয়াৰ যোগফলৰ সমান তো ইয়াৰ এৰিয়া কিমান হ'ব পাই r মানে কিমান 9 স্কয়াৰ প্লাস ইয়াৰ এৰিয়া কিমান হ'ব পাই r স্কয়াৰ মানে 40 স্কয়াৰ আচ্ছা পাইটো কমন আহি যাব আহিব নাহিব পাই কমন আহি যাব তো পাই পৰা পাইটো কাটি দিয়া ঠিক আছে পাইটো কমন আহি যাব পাই কাটি গল ইয়াত কি থাকিলে r স্কয়াৰ এটোৰ মানটো উলিয়াব লাগে আমি মানে ডায়ামিটার উলিয়াব লাগে r টো উলিয়াই লম পাছত ডায়ামিটারটো কিমান 2r ঠিক আছে তো 9 স্কয়ার মানে কিমান 81 আৰু এফালে তোমাৰ 40 স্কয়ার মানে 1600 তো যোগ কৰা কিমান হ'ব 1681 হল এতিয়া r মান কিমান ইয়াৰ স্কয়ারটো কেনেকৈ উলিয়াবা তোমালোকে ইয়াৰ শর্টকাট আছিল মই শিকাইছিলো একবাৰ লাষ্টৰ বাকি দুটা ডিজিট হ'ব লাগে এতিয়া সৈয়াত 1 আছে ন 1 টু কোন দুটা মানে এনেকা নাম্বার আছে যাক নেকি স্কয়ার করলে লাস্ট 1 আহে এটা 1 এর স্কয়ার করলে আমি 1 পাও আর এটা 9 9 গুণ একাকি তাতো 1 আহে আর 16 টু কার স্কয়ার ওচৰ আছে 4 এর একেবারে 4 4 গুণ 16 এক্স্যাক্টলি আহে যদি এক্স্যাক্টলি নাহে আমি ইয়াত কি অকমান কম তুলম মানে
মানে কোনটো নাম্বাৰ স্কোৱাৰ কৰিলে 16টো তাৰ ওচৰত আহে কিন্তু ইয়াতটো এক্সেক্টলি 4 স্কোৱাৰ কৰিলে ডাইৰেক্ট আহে তো 4 হ'ব ষ্টাৰ্টিঙতো 4 হ'ব 41 নহ'লে 49 হ'ব এতিয়া 1 হ'ব নে 9 হ'ব আমি কেনেকৈ চাম এই 4 যে আমি লিখিছোঁ ইয়াৰ জাষ্ট নেক্সট নাম্বাৰটো কি 5 4 5 গুণ 20 আহিলে তো 20তকৈ 16টো সৰু না ডাঙৰ সৰু তো সৰুটো ল'ম এনেকৈ তো ইয়াৰ বৰ্গমূল কিমান 41 তাৰ মানে আৰৰ মান কি আহিলে 41 ঠিক আছে এইটো আৰ আহিলে ডায়মিটাৰ কি হ'ব ইয়াৰ দুগুণ 82 হৈ যাব এনেকৈ বাকি তোমালোকে উলিয়াই ল'বা স্কোৱাৰটো মানে ওলোৱাটো শিকি ল'বা এইটো ঠিক আছে নেক্সট দ্য টাইম ইন ইয়াৰ্ছ ৰিকুৱাৰ্ড ফৰ এ সাম অফ মানি টু এমাউণ্ট টু 4 টাইমছ ইট সেল্ফ এণ্ড 15% চিম্পল ইণ্টাৰেষ্ট পাৰ এনাম আমাক কি উলিয়াব দিছে টাইমটো চ' এছ আইৰ ডাইৰেক্ট এটা ফৰ্মুলা আছে চিম্পলি ফৰ্মুলা পুট কৰিলেও আহি যাব PRT ডিভাইড বাই 100 ঠিক আছে তোমালোকে ডাইৰেক্ট কৰিবা শ্বৰ্টকৈ নকৰোঁ আৰু আমি নহ'লে কনফিউজন হ'ব এইটো ফৰ্মুলাৰ পৰা ইজিলি ওলাই যাব বেছি টাইম নালাগে ইয়াত কৈছে এমাউণ্টটো কি সাম অফ মানি 4 টাইমছ হৈ গ'ল 4 গুণ ছাপ'জ প্ৰথমে 100 আছিলে এতিয়া কিমান 400 হৈ গ'ল তোমালোকে যি মন যায় ধৰিব পাৰা ঠিক আছে মই 100 ধৰিছোঁ এইকাৰণে 4 গুণ মানে 400 1 ধৰিও কৰিব পাৰা ইয়াৰ 4 গুণ 4 এনেকৈ 2 ধৰিও কৰিব পাৰা 8 এনেকৈ এইটো হ'ল প্ৰিন্সিপাল আৰু যিটো হৈ গ'ল ন সেইটো হ'ল এমাউণ্ট ঠিক আছে তো 100ৰ পৰা ইমান হৈ গ'ল মানে লৈছিলোঁ ইমান টকা দিব লাগে ইমান টকা তো এক্সট্ৰা কিমান দিছোঁ মই 300 এই এক্সট্ৰাটো কি ইণ্টাৰেষ্টটো চিম্পল ইণ্টাৰেষ্টটো ঠিক আছে তো পুট কৰি দিয়া এছ আই মানে কিমান 300 পালোঁ মোৰ হিচাপত মানে 100 আৰু 400 মান 300 নহ'ব জানো ইণ্টাৰেষ্টটো আৰু প্ৰিন্সিপাল কিমান 100 ধৰিছোঁ মই আৰটো 15 দিয়া আছে টাইমটো উলিয়াব লাগে ডিভাইড বাই 100 তো 100 কাটি গ'ল সেইকাৰণে ইজি হয় মানে 15 পৰা এইটো কেইবাৰ যাব 20 বাৰ যাব তো টাইম কিমান আহিলে 20 ইয়াৰ্ছ দ্য ৰেডিয়াছ অফ এ হুইল ইজ 21 চেণ্টিমিটাৰ হাউ মেনি ৰিভলিউশ্যন উইল ইট মেক ইন ট্ৰেভেলিং 924 এইটো আগতে আমি কৰিছোঁ চোৱা হুইল মানে কি চাৰ্কেল নহয় জানো ৰেডিয়াছ দিয়া আছে 21 টোটেল 924 ডিষ্টেঞ্চ কভাৰ কৰিবৰ কাৰণে হুইলটো কিমান ৰিভলিউশ্যন মান চক্কৰ মাৰিব লাগিব ঠিক আছে কিমান ৰাউণ্ড মাৰিব লাগিব নাম্বাৰটো সুধিছে এনৰ মানটো আৰু সদায় মনত থবা হুইলে যেতিয়াও ৰাউণ্ড মাৰিব না ছাপ'জ ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে এক ৰাউণ্ডত এইটো গোটেই টাচ হ'ব নহ'ব কভাৰ হ'ব তো এইটো কি চাৰ্কুমফাৰেঞ্চ নহয় জানো চাৰ্কুলৰ কি চাৰ্কুমফাৰেঞ্চ আৰু ইয়াৰ ফৰ্মুলাটো কি 2 পাই আৰু ডাইৰেক্ট এটা ফৰ্মুলা আছে তোমালোকে মনত থবা ডিষ্টেঞ্চ ইকুৱেল টু n ইনটু 2 পাই আৰু এইটো মনত থবা ডিষ্টেঞ্চ আমাক দিয়া আছে 924 মিটাৰ চেণ্টিমিটাৰক কনভাৰ্ট কৰিলে 100 পৰা ইনটু কৰা দুটা জিৰ' আহি যাব এনটো আমি উলিয়াব লাগে 2 ইনটু পাই মানে 22/7 আৰ মানে কিমান 21 হ'ল 7 পাই 3 বাৰ যাব তো কটাকটি কৰা ওপৰত চোৱা 2 আৰু 3 যে আছে এইটো পূৰণ কৰিলে 6 আহিব ন 6 পৰা ডাইৰেক্ট মই কাটিম চোৱা 6 গুণ 6 3 থাকিলে 32 6 5 গুণ 30 2 থাকিলে 24 6 4 গুণ 24 আকৌ চোৱা ইয়াত 22 থাকিলে ওপৰত 22 পৰা এইটো কাটিব পৰা নহ'লে তোমালোকে 11 পৰাও কাটি ল'ব পাৰা 11 পৰা 11 দুগুণ 22 11 1 গুণ 11 4 হ'ল 11 4 গুণ ইমান আৰু শূন্য শূন্য আকৌ 2 পৰা এইটো 700 তো এনৰ মান কি পালোঁ 700 এইটোৱে ঠিক আছে if the numerator of a fraction is increased by 15% and the denominator is decreased by 20% then the fraction so obtained is 17/65 what is the original fraction so fraction to মই original to suppose x/y বুলি ধৰি লৈছোঁ এইটো নিউমাৰেটৰ এইটো কি ডিনমিনেটৰ ঠিক আছে তো এতিয়া কৈছে নিউমাৰেটৰটো কিমান বঢ়াই দিলে 15% বঢ়াই দিলে তাৰ মানে 115% নহ'ব জানো যিকোনো বস্তু 100% থাকে 15% বঢ়াই দিলে মানে 115% হৈ যাব আৰু তলৰটো ডিনমিনেটৰটো কিমান কমালে 20% মানে 80% হৈ গ'ল এতিয়া ফ্ৰেকশ্যনটো কিমান হৈ গ'ল 17/65 ইয়াৰ মই ছেপাৰেট ভিডিঅ' বনাই ৰাখিছোঁ তাত এনেকুৱা টাইপৰ কুৱেশ্যন আমি কৰিছোঁ ঢেৰ চাই ল'বা তাত ঠিক আছে এতিয়া পাৰ্চেণ্ট কাটি গ'ল 5ৰ পৰা কাটি লোৱা 5 2 গুণ 10 5 3 গুণ 15 এইটো 5ৰ পৰা কেইবাৰ যাব 16 বাৰ যাব এতিয়া চোৱা এনেকৈতো একো নাযায় আৰু ন কটাকটি এইটো নাযায় তো মই কি কৰিম x আৰু y ৰ মানটো উলিয়াব লাগে অৰিজিনেল ফ্ৰেকশ্যনটো x/y নাছিলে জানো তো এই 23টো ক'ত আহিব তলত আহিব 65 লগত পূৰণ হ'ব আৰু 16টো ওপৰত যাব ঠিক আছে এনেকৈ হ'ল তো চোৱা ওপৰত কিমান আহিব 7 6 গুণ 42 মানে ওপৰত কি আহিব 2 আহিব 2 লাষ্টত 2 আহিব চ' অপশ্যন অকল এটাতে 2 আছে তো কৰি লাভে নাই আৰু গম পালোঁ এইটো এনচাৰ হ'ব আৰু তলত 3 5 গুণ 15 লাষ্টত 5 আহিব 5টো চবতে আছে কিন্তু ওপৰত 7 6 গুণ 42 তো লাষ্টত 2 আহিব ন ইয়াতে অকল 2 আছে ওপৰত চোৱা 2 আৰু ক'তো নাই তো কৰি চাবা তোমালোকে এইটোৱে পাবা ঠিক আছে এইটো চোৱা 33টো এইটো আমি অপশ্যন পৰা কৰিম দেই এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে তোমালোকে সদায় অপশ্যন পৰা কৰিবা সাম অফ বোথ দ্য ডিজিট অফ এ 2 ডিজিট নাম্বাৰ মানে দুটা অংক থকা সংখ্যাৰ ডিজিট দুটা যোগ কৰিলে কিমান 7 আহে তো অপশ্যনবোৰ চোৱা অংককেইটা যোগ কৰা 7 ইয়াতো 7 ইয়াতো 7 ইয়াতো 7 তো ইয়াৰ পৰা আমি এনচাৰটো ক'ব নোৱাৰোঁ কোনটো হ'ব ইফ দ্য ডিজিট অফ দ্য নাম্বাৰ আৰ ইণ্টাৰচেঞ্জ
মানে নাম্বাৰৰ ডিজিটটো যেতিয়া ইণ্টাৰচেঞ্জ কৰে, ছাপ'জ এইটো নাম্বাৰৰ ডিজিটটো ইণ্টাৰচেঞ্জ কৰিলে কিমান 5টো ইয়াত যাব 2টো ইয়াত আহিব 52 নহ'ব জানো কৰা পাছত দ্য নাম্বাৰছ অফ ফৰ্ম ইজ যিটো আমি পালোঁ ন গ্ৰেটাৰ দেন দ্য অৰিজিনেল নাম্বাৰ বাই 27 এই যিটো নতুন নাম্বাৰ ফৰ্ম হ'ল এইটো আগৰটোতকৈ কিমান 27 বেছি বোলে হয় না নহয় চোৱা এইটোৰ পৰা এইটো মাইনাছ কৰি চোৱা 52 পৰা 25 মাইনাছ কৰা 27 আহিছে নেকি আহিছে ইয়াতকৈ এইটো 27 বেছি তো কাৰেক্ট যেনেকৈ কৈছে তেনেকৈ ছেটিছফাই বাকীবোৰ চেক কৰা এইটো ৰিভাৰ্ছ কৰিলে কিমান 34 তো ইয়াতকৈ এইটো 27 বেছি হৈছে জানো উল্টা কমেই হৈ থাকিলেচোন তো এইটো হ'বই নোৱাৰে এইটো কিমান 25 হৈ যাব কমিলে উল্টা ইয়াত কৈছে বাঢ়িব 27 বাঢ়িব ইয়াত চোৱা 25 পৰা 52 বাঢ়ি গ'ল ন 27 বাঢ়িছে ইয়াত 43 এইটো বাঢ়িছে কিন্তু 27 হৈ জানো চোৱা 34 লগত 27 যোগ কৰি চোৱা ক'ত আহিব এইটো 61 আহিছে ইয়াততো অকল 43 আছে তো ইয়াতকৈ এইটো 27 বেছি নহয় ঠিক আছে এনেকৈ তো আমাৰ কি অপশ্যন নম্বৰ এটো কাৰেক্ট 4টো চোৱা এ ট্ৰাইংগল উইথ ভাৰ্টিচেছ দিছ মানে ট্ৰাইংগলৰ কি তিনিটা ভাৰ্টিচেছ দিয়া আছে এতিয়া এইটো কি ট্ৰাইংগল হ'ব এইটো সুধিছে চ' এইটো ছাপ'জ ট্ৰাইংগল ন ছাপ'জ এইটো 4 1 এইটো ছাপ'জ মই এ দিছোঁ এ পইণ্টটোৰ ভাৰ্টিচেছ কিমান 4 1 তেনেকৈ বিটোৰ কিমান 1 1 আৰু চিটো 3 5 এতিয়া চোৱা কেনেকৈ গম পাম যে এইটো কি ট্ৰাইংগল তাৰ কাৰণে আমি কি কৰিম এইটো ডিষ্টেঞ্চবোৰ উলিয়াই ল'ম ঠিক আছে এই দুটাৰ মাজৰ এই ডিষ্টেঞ্চটো মানে এই ছাইডটোৰ মানটো তেনেকৈ এই ছাইডটো উলিয়াম এই ছাইডটো উলিয়াম ছাইডটো আহি গ'লে আমি ক'ব পাৰিম ন কি ট্ৰাইংগল হয় ঠিক আছে তো চোৱা এনেকৈ ডিষ্টেঞ্চ কেনেকৈ উলিয়াম ইয়াৰ ডাইৰেক্ট এটা ফৰ্মুলা আছে তোমালোকে মনত থবা x1 y1 আৰু x2 y2 ছাপ'জ দুটা কি কোঅৰ্ডিনেট পইণ্ট ইয়াৰ ডিষ্টেঞ্চ উলিয়াব হ'লে আমি কি কৰোঁ ৰুট কৰোঁ এইটোৰ পৰা এইটো মাইনাছ কৰোঁ মানে এইটো x2ৰ পৰা x1টো মাইনাছ কৰোঁ হোল স্কোৱাৰ প্লাছ এইটোৰ পৰা y1টো মাইনাছ কৰোঁ এইটো হোল স্কোৱাৰ কৰোঁ তেতিয়া আমাৰ আহি যায় ডাইৰেক্ট ডিষ্টেঞ্চ তো ইয়াতো আমি চোৱা ডাইৰেক্ট কৰিম ঠিক আছে এইটো 4 1 এইটো 1 1 3 5 ডাইৰেক্ট উলিয়াই দিয়া এইটোৰ পৰা যে কৰিবলৈ কথা নহয় তোমালোকে এইটো ইয়াত যদি ষ্টাৰ্টিঙৰ পৰা এইটো কৰা তেন্তে ইয়াৰো ষ্টাৰ্টিঙৰ পৰা এইটো মাইনাছ কৰিব লাগিব যেনেকৈ মই আহি যাব এনচাৰটো তো মই কি কৰিম এই দুটাৰ ডিষ্টেঞ্চটো উলিয়াম তো ৰুট 3 পৰা মাইনাছ কৰিম 4 3 পৰা 4 মাইনাছ কৰিলে কিমান -1 স্কোৱাৰ কৰিলে 1হে আহিব হয় না নহয় প্লাছ 5ৰ পৰা 1 গ'লে 4 4 স্কোৱাৰ কৰিলে কিমান 16 তো এইটো কিমান √17 আহিলে তেনেকৈ এইটো উলিয়া 1ৰ পৰা 4 মাইনাছ কৰিলে কিমান -3 -3ক যদি মই স্কোৱাৰ কৰোঁ কিমান 9 হ'ব স্কোৱাৰ কৰিলে -2 এনে গুচিয়ে যায় 1ৰ পৰা 1 গ'লে 0 0টো কৰি লাভে নাই তো এইটো √9 মানে কিমান 3 আহিলে এইটো মানটো তেনেকৈ এইটো কৰা এইটোৰ পৰা এইটো মাইনাছ কৰা এইটো মাইনাছ নহয় দেই 3 পৰা 1 গ'লে 2 2ৰ স্কোৱাৰ কৰিলে 4 প্লাছ 5ৰ পৰা 1 গ'লে 4 4 স্কোৱাৰ কৰিলে 16 তো এইটো √20 ইয়াক আমি এনেকৈও লিখিব পাৰোঁ 2√5 কাৰণ 20 মানে কি 4 5 গুণ 20 4 বৰ্গমূল 2 5টো ৰুটত থাকি যাব চোৱা গোটেই ছাইডবোৰ বেলেগ বেলেগ এটাও মিলা নাই তো এইটো কি হ'ব স্কেলিন ট্ৰাইংগল অল ছাইড ডিফাৰেণ্ট হ'লে তাক আমি কি কয় স্কেলিন ট্ৰাইংগল ঠিক আছে এনেকৈ কুৱেশ্যনটো লৈ আহিছোঁ 2 ট্ৰেইনছ অফ ইকুৱেল লেন্থ আৰ ৰানিং অন পেৰেলেল লাইনছ ইন দ্য ছেম ডাইৰেকশ্যন এট 46 km/h and 36 km/h দ্য ফাৰ্ষ্ট ট্ৰেইন passes the slower train in 36 seconds the length of each train চোৱা দুখন ট্ৰেইন আছে ছেম ডাইৰেকশ্যনত কি গতি কৰিছে ছেম ডাইৰেকশ্যন আৰু লেন্থটো ছেম এইটো যদি x মিটাৰ হয় এইটো x মিটাৰ হ'ব আমাক লেন্থ উলিয়াব দিছে ন ট্ৰেইনৰ তো মিটাৰত দিয়া আছে মই মিটাৰ বুলি ধৰি লৈছোঁ আৰু যেতিয়াও দুটা অবজেক্ট ছেম ডাইৰেকশ্যনত গতি কৰে সদায় স্পীডকেইটা কি হয় মাইনাছ হয় আমি এইবোৰ শিকিছোঁ হয় নে নহয় অপজিট ডাইৰেকশ্যনৰ পৰা আহিলে প্লাছ হয় তো ইয়াত কৈছে ছেম ডাইৰেকশ্যন ঠিক আছে আৰু ডিষ্টেঞ্চ ইকুৱেল টু কি আছিলে স্পীড ইনটু টাইম ডিষ্টেঞ্চ কিমান হ'ব দুইটাৰে লেন্থটো প্লাছ হ'ব ইয়াৰো লেন্থ প্লাছ কৰ কিমান হ'ব 2x হৈ যাব 2x মিটাৰ ঠিক আছে এনেকৈ সমান এফালে স্পীডটো কিমান মাইনাছ হ'ব ন দুইটাৰে মাইনাছ কৰা 10 km/h কিন্তু মিটাৰ/ছেকেণ্ডত কনভাৰ্ট কৰিবৰ কাৰণে আমি স্পীডক 5/18 পৰা পূৰণ কৰোঁ আৰু টাইমটো কিমান 36 ছেকেণ্ড হৈ গ'ল 18 পৰা এইটো হৰণ কৰা দুবাৰ যাব 2 2 কাটি যাব xৰ মান কিমান 50 মিটাৰ বাছ ইমানে এইটো আছিলে ট্ৰেইনৰ লেন্থটো কিমান 50 মিটাৰকৈ আছে ঠিক আছে ইমানেই আছিলে আৰু নাই আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনে লাইক শ্বেয়াৰ কৰি দিবা আৰু কিবা ডাউট থাকিলে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিবা ঠিক আছে আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'বা আৰু যিসকলৰ কাইলৈ এক্সাম আছে সিহঁতৰ কাৰণে বেষ্ট অফ লাক মোৰ ফালৰ পৰা ভালকৈ দিবা এক্সাম আৰু ইয়াৰ পাছত আমি কি কৰিম গ্ৰেজুৱেট লেভেল কাৰণে এটা চিৰিজ ষ্টাৰ্ট কৰিম মানে মডেল পেপাৰৰ ঠিক আছে থেংক ইউ